কৃষ্ণ কৃষ্ণ শংকৰ গুৰু হৰিৰাম। আজি আকৌ সাক্ষাৎকাৰ অনুষ্ঠান এভাগৰ কাৰণে আয়োজন কৰিছোঁ। আজি আমাৰ আমন্ত্ৰিত অতিথি হৈছে সৰ্বপৰিচিত যুৱ প্ৰজন্মৰ বক্তা মাধুৰ্য বৰা বাপৰ সৈতে। তেখেতৰ সৈতে আমি আধ্যাত্মিক জগতৰ ধৰ্ম সম্পৰ্কীয় আৰু বাস্তৱ জগতৰ কথা, যিখিনি আমাৰ বাস্তৱতে সামাজিক মাধ্যম আৰু যিখিনি আমাৰ সমাজ ব্যৱস্থা, এই দুই ক্ষেত্ৰতে লগতে ধৰ্ম আধ্যাত্মিকতাটো থাকিবই, আৰু লগতে বৈষ্ণৱ পৰম্পৰাৰ লগত কেনেকৈ অন্যান্য বিধানখিনি আছে তাৰ সম্পৰ্কে চমুকৈ কিছু আলোচনা কৰিবলৈ প্ৰয়াস কৰিম। আমি তেখেতক আজি এই অনুষ্ঠান ভাগলৈ কাৰণে আমন্ত্ৰণ জনাইছোঁ। গতিকে তেখেতৰ সৈতে আমি দুআষাৰ ভাৱ বিনিময় কৰিবলৈ এটা প্ৰয়াস কৰিম। কৃষ্ণ কৃষ্ণ সকলোকে সেৱা জনাইছোঁ। পোনপ্ৰথমতে আপোনালোক ধন্যবাদ যে আজি সুযোগ পোৱা গ'ল আপোনাৰ সৈতে অকণমান দুআষাৰ পতাৰ বাবে। নিশ্চয়। গতিকে নিজৰ পৰিচয়নো কি দিম, আচলতে আধ্যাত্মিক দৃষ্টিৰে ক'বলৈ গ'লে যিহেতু সেই মাৰ্গটোতে চেষ্টা কৰি থকা হৈছে, নিজৰ পৰিচয়টো আচলতে জানিবলৈ আমি চেষ্টাহে কৰি আছোঁ। কিন্তু হ'লেও আমি যিহেতু জগতত আছোঁ, গতিকে জাগতিক সকলোৰে এটা পৰিচয় থাকে। গতিকে সেই দৃষ্টিৰে চাবলৈ গ'লে মোৰ বৰ্তমান ঘৰ যোৰহাট জিলাৰ অন্তৰ্গত মৰিজাজি কয় আমাৰ অঞ্চলটো, আৰু তাতেই মোৰ জন্ম। দ্বিতীয়তে শিক্ষাগতৰ পৰা চাবলৈ গ'লে আমিও বৰ্তমান চাৰিওদিশৰ পৰা অধ্যয়নৰতই হৈ আছোঁ। এই মাৰ্গটোতো অধ্যয়নৰত, আৰু ইতিমধ্যে গ্ৰেজুৱেশ্যন কমপ্লিট কৰাৰ পিছত পষ্ট গ্ৰেজুৱেশ্যন তেনেদৰে চলি আছে। লগতে আৰু এভাগ কথা, আজি অনুষ্ঠান ভাগ দুটা খণ্ডত প্ৰকাশ কৰা হ'ব, প্ৰথম ভাগ আৰু দ্বিতীয় ভাগ বুলি। গতিকে ইয়াৰ পিছৰ যিখিনি আলোচনা থাকিব সেইটো পিছৰ এটা ভিডিঅ'তে প্ৰকাশ পাব। ঠিক আছে প্ৰভু, মই আপোনাক প্ৰথম অৱস্থাতে এভাগ কথা জানিব বিচাৰিম। যুৱ প্ৰজন্ম হিচাপে আজি আপুনি সঁচাকৈ শ্ৰদ্ধা আৰু প্ৰশংসনীয় পাত্ৰ, আৰু লগতে আপুনি আধ্যাত্মিক জগতখনলৈ প্ৰথমতে কেনেকৈ আহিলে আৰু ইয়াৰ প্ৰতি কেনেকৈ আকৰ্ষিত হ'ল, অতি সংক্ষিপ্ত ৰূপত প্ৰকাশ কৰিলে উপকৃত হ'ম। হয়, আচলতে এই কথাটো উত্তৰ দিবলৈ গ'লেও আচলতে এনেকেই ক'ব লাগিব যে আচলতে আধ্যাত্মিকতাক মই লোৱা নাই, আধ্যাত্মিকতাইহে মোক লৈ ল'লে। কিন্তু আচলতে কি হয়, যিকোনো এটা ক্ষেত্ৰত আজি আধ্যাত্মিক বুলিয়েই কওঁ, ধাৰ্মিক বুলিয়েই কওঁ, বা আন যিকোনো ক্ষেত্ৰত মানুহৰ কিবা এটা নিড থাকিব লাগিব, কিবা এটা প্ৰয়োজন থাকিব লাগিব, তেতিয়াহে তেওঁ সেই কামটোলৈ আগবাঢ়িব বা সেই ক্ষেত্ৰখনলৈ যাব। গতিকে সৰুতে যেনেকৈ আমি কওঁ শিশুমতীয়া মন এটা থাকে, কিছু কথা জানিবলৈ মন যায়, কিছু কথা শিকিবলৈ মন যায়। গতিকে আমাৰ ধাৰ্মিক নীতি নিয়ম পৰম্পৰাবিলাকত আমাৰ যিবিলাক প্ৰচলন হৈ আছিল, সৰুতে কিছুমান কথা জানিবলৈ মনো গৈছিল আৰু কিছু কথা সন্দেহো আছিল। এতিয়া ধৰি লওক প্ৰত্যক্ষ সাধাৰণ কাৰোবাক ক'লে হয়তো কিছু কথা এইখিনি নাপায়, এনেকৈ ক'ব নাপায়, গুচি আহিছিল। আৰু দ্বিতীয়তে কি হয়, আচলতে মনৰ খোকোজাখিনি আঁতৰাবলৈ কোনো ধৰণৰ তেনেকুৱা চ'ৰ্চ নাছিল। কিন্তু এইটো ঈশ্বৰৰে কৃপা বুলি ক'ম। তেনেকুৱাতে ধৰি লওক এনেকুৱা বহুকেইজন সন্ত মহন্তৰ সংগ পোৱা গ'ল, যিকেইজনৰ সংগত আচলতে নিজৰ মনৰ খোকোজাখিনি আঁতৰাবলৈ মোৰ প্ৰশ্নখিনি প্ৰকাশ কৰিলে তাৰ সঠিক উত্তৰৰ লগতে ইণ্টাৰেষ্টটো বাঢ়ি গ'ল। আৰু তাৰ লগতে অকণমান গুৰু কৃপাত গুৰুমুখী হোৱাৰ পাছতে দুই এটা কথা শাস্ত্ৰ অধ্যয়ন কৰিছোঁ বুলিতো ক'ব নোৱাৰোঁ, কিন্তু অকণমান দুই এটা কথা ধৰি লওক সেই বস্তুখিনি অকণমান ইণ্টাৰেষ্টটো জগালে। আৰু অনুষ্ঠানৰ ক্ষেত্ৰত আচলতে মই কি হৈছিল, মইতো নাম ক'বলৈ অকণমান অসুবিধা হ'ব, গতিকে ঘপককৈ আমাৰ নিজৰ আত্মীয়ৰ সম্বন্ধিত এখন সমাজতেই কি হৈছিল, কিবা এটা কাৰণত লাগি, আজিকালি যেনেকৈ বুজি পাবই চাগে সমাজবিলাক এই যে ভাগ হৈ যায় খেলবিলাকত, তেনেকুৱা এটা পৰিৱেশ হৈছিল। তালৈ মই গৈছিলোঁ, যাওঁতে তাত জ্যেষ্ঠ ভকত কেইজনমান আছিল। তেতিয়া তেওঁলোকে আলোচনা কৰি আছে আৰু যে এইটো এনেকৈ হ'ব নালাগিছিল, মানুহখিনি মিলা প্ৰীতিয়ে থাকিব লাগে। সেই কথাটো তেতিয়াও ক্লাছ মই 8 কি 9 মানত পঢ়ি আছোঁ। সেইখিনি সময়ত কথাটো এনেকুৱা লাগিলে যে আৰু নতুনকৈ এটা উদ্যম এটাও থাকে নহয়, নতুনকৈ সোমাইছোঁ। তাৰপিছতে লাগিলে মহাপুৰুষে সমাজ এক কৰি থৈ গৈছিল, কেলে সমাজ হ'ব, এইটো পূৰা একদম এনাৰ্জিত আহি যোৱা নিচিনা হৈ গ'ল। তাত ভাওনা সভা বোধহয় ভাগৱত আছিল। গধূলালে তেনেকৈ ৰাইজ গোট খোৱাৰ পাছত দুটামান কথা কোৱা হ'ল সেই সম্পৰ্কতে। তাৰপৰা কোৱাৰ পাছত ধৰি লওক সেই তাত যিকেইজন ভক্ত উপস্থিত আছিল, তেওঁলোকে গম পালে চাগে ধৰি লওক এনেকৈ দুই এটা কথা ক'ব পাৰিব, সেইকাৰণে দুই এটা ধৰ্মালোচনী সভা হওক, তেনেকুৱা কিবা ধাৰ্মিক আলোচনা সম্পৰ্কত কিবা অনুষ্ঠান থাকিলে দুই এটালৈ নিমন্ত্ৰণ কৰিলে। তেনেদৰেহে আচলতে অনুষ্ঠানৰ সৈতে জড়িত। আপোনাৰ কথাতে এভাগ কথা প্ৰকাশ কৰিলে আপুনি যে মহাপুৰুষ গুৰুজনাই ধৰ্মীয় লাইনটোক একলগ কৰিলে আৰু আমি ভকতে মিলি ভাগ কৰিলোঁ।
মই এই প্ৰসংগতে আপোনাৰ পৰা এভাগ কথা জানিম প্ৰভু যে মহাপুৰুষীয় পৰম্পৰাত যিটো সত্ৰ প্ৰতিষ্ঠাৰ পৰা আদি কৰি সমাজখন গঠন হৈ আছিলে এতিয়া বহু ক্ষেত্ৰত দেখা পোৱা গৈছে যে শংকৰদেৱ গুৰুজনাৰ লগত দামোদৰ দেৱক পৃথকীকৰণ কৰা এটা ব্যৱস্থাৰ পৰিকল্পনা চলি থকা যেন লাগে তেওঁলোকৰ মাজত যে ইজনৰ সিজনৰ মাজত কিবা এটা অসুবিধা আছে বা মতাদৰ্শত বিভেদ আছে তেনেকুৱা কিছু পৰিস্থিতিৰ সন্মুখীন হোৱা দেখা গৈছে আমাৰ আলোচনাবোৰতো পোৱা যায় বা সামাজিক মাধ্যমতো পোৱা যায় আপুনি এই সম্পৰ্কত কি ক'ব যে দামোদৰদেৱ আৰু শংকৰদেৱৰ মতাদৰ্শ পৃথক আছিলে নেকি যে যিটো প্ৰচাৰ এতিয়া অকণমান হ'বলৈ মুখমুখনি এটা লৈছে আচলতে মই তাত আৰু অকণমান কথা এটা যোগ দিব বিচাৰিছো এইটো ধৰি লওক কৰিলেহে ওলাব মোৰ দৰ্শনহে হয় সকলোৱে যথা দৃষ্টি তথা সৃষ্টি বুলি যিহেতু কথা এটা আছে মোৰ দৃষ্টিকোণটোহে মই ৰাখিব বিচাৰিছো এইটো যিহেতু দামোদৰদেৱৰ শংকৰদেৱ বুলি কোৱা হৈছে কিন্তু মই যদি অকণমান বহাই কওঁ আপুনি স্পষ্টকে ক'ব পাৰে কাৰণ মই এই অনুষ্ঠানভাগ এই কাৰণেই আয়োজন কৰিছিলোঁ বহু সুধী সমাজৰ মানে কথাত যে প্ৰত্যেকৰে ব্যক্তিগত দৰ্শন থাকে গতিকে দৰ্শনখিনি মোৰ দৰ্শন ব্যক্তিগত হ'ব পাৰে আপোনাৰ দৰ্শন ব্যক্তিগত হ'ব পাৰে কিন্তু সেইটো সমাজে কেনেকৈ লয় সেইটো বেলেগ কথা কিন্তু আপুনি বিনা দ্বিধাই সকলোখিনি আজি প্ৰকাশ কৰাটো মই বিচাৰিম যিকণ কম সময় আমি পাওঁ আপুনি স্পষ্টকৈ কওক পোনপ্ৰথমতে আচলতে মই ক'ব বিচাৰিছোঁ কি শংকৰদেৱ দামোদৰদেৱটো দুজন ব্যক্তি হিচাপত দুজন কিন্তু এতিয়াৰ অসমখনত কিন্তু শংকৰদেৱ এজন নহয় চাবলৈ গ'লে কিয় এজন নহয় বুলি কোৱা হৈছে মানে কিছুসকলে কয় যে শংকৰদেৱে এইখিনিহে কৰিছিল কিছুসকলে কয় শংকৰদেৱে নাই এইটো নহ'ব এনেকে কৰিছিল কিছুসকলে ক'ব শংকৰদেৱে দুইটাই কৰা নাই এনেকেহে কৰিছিল এই কথাটো আচলতে কি হয় যে এটা কথা ঠিক মানুহ বহুত যেতিয়া সকলোৰে দৃষ্টিকোণবিলাক বেলেগ বেলেগ যেনেকে এতিয়া আপুনি মই একেটা দিশতে আছো যদিও মোৰ দৃষ্টিকোণটো সুকীয়া আপোনাৰ দৃষ্টিকোণটো সুকীয়া হ'ব পাৰে একো ডাঙৰ কথা নহয় যেনেকে স্কুল কলেজবিলাকতো সকলোৱে একেখন হোৱা সম্ভৱ নহয় শিক্ষাটোতো একেটাই দেখ অন্তৰ্দৰ্শনটো একেই মূলতঃ সকলো ক্ষেত্ৰত চাবলৈ গ'লে কাৰোবাৰ হয়তো দৰ্শনটো দৃষ্টিভংগীটো বুজোৱা কথনশৈলীটো বেলেগ হ'ব পাৰে ঠিক তেনেদৰে আমি সকলোৱে জানো যে আজিৰ পৰা 500 বছৰ আগতে আমাৰ যেনেকৈ এটা ৰুদ্ৰজামলতো মানে এটা কোট আহে শ্ৰী চৈতন্য হৰি ব্যাস ৰামানন্দুচ শংকৰ এতেকুল ভৱিষ্যন্তি কলো ধৰ্ম প্ৰৱৰ্তক সেইখিনি সময়ত মানে বৈষ্ণৱ সম্প্ৰদায়টোত বোলে 4জন মানে 4 দিশৰ 4জন গুৰু আৱিৰ্ভাৱৰ কথা আছে যাত আমাৰ পূব দিশত মহাপুৰুষ শংকৰদেৱ গুৰুজনাৰ কথা আৰু তেওঁৰ সমসাময়িকভাৱে যদি আমি চাওঁ দামোদৰদেৱ হৰিদেৱ মাধৱ এটা কথা ঠিক যে যেতিয়া মানে দামোদৰদেৱ মাধৱদেৱ এইসকলে পোনপ্ৰথম মানে সত্ৰৰ পূৰ্ণাংগ আৰ্হিটো প্ৰতিষ্ঠা কৰিছিল শংকৰদেৱ আৰু দামোদৰদেৱে মিলি যেহেতু তাৰ আৰ্হি প্ৰতিষ্ঠাতাৰ ৰূপত নামঘৰৰ যদি আমি মহাপুৰুষ শংকৰদেৱৰ কথাই জানো হয় প্ৰভু কিন্তু যিটো পূৰ্ণাংগ পৰ্যায়ৰ যিটো সত্ৰৰ ব্যৱস্থা সেইটো মাধৱদেৱ আৰু দামোদৰদেৱ এই দুজনৰ পৰাহে শংকৰদেৱ গুৰুজনাই বাটকটীয়া হিচাপে থাকিল বাকী দুজনে পূৰ্ণাংগতা ৰূপ দিলে আৰু সমস্যাটো কোনখিনিত আহে যে চাওক আজিও আমি শিক্ষাগতভাৱেও ইমান আগবাঢ়ি গ'লো কিন্তু কোনোবাখিনিত এটা অভাৱ হয় দামোদৰদেৱ আছিল মই খোলাকৈ কৈছোঁ মই স্পষ্টকৈ মই সেইটোৱে জানিব বিচাৰিছোঁ যে ব্যক্তিগত মতাদৰ্শন থাকিব গতিকে স্পষ্টবাদীটোহে আচল আগস্থান গতিকে আপুনি স্পষ্টকৈ কওক মই আপোনাক সেইকাৰণে দামোদৰদেৱ আছিল ব্ৰাহ্মণ হয় আৰু মহাপুৰুষ শংকৰদেৱ আছিল কায়স্থ গতিকে সেই ক্ষেত্ৰতে এই কথাটো এটা মানে প্ৰপগেণ্ডালৈ কিছুসকলে দেখুৱাবলৈ এইটো বিচাৰে যেনে কোনোবাসকলে কয় যে ব্ৰাহ্মণ আছিল কাৰণে মানে ব্ৰাহ্মণৰ যিটো মতাদৰ্শ দামোদৰদেৱে সেইখিনিক বেছি গুৰুত্ব দিলে মহাপুৰুষ শংকৰদেৱক নৎসাত কৰিলে কিছুসকলে আকৌ মানে দুইজনৰ সমতুলতা ৰক্ষা কৰি চলিব বিচাৰে কিছুসকলে আকৌ আপোনাৰ সম্পূৰ্ণৰূপে দামোদৰদেৱক নৎসাত কৰি দিব বিচাৰে আচলতে এইটো কথা নহয় আমি যদি চাওঁ এতিয়া মেইন শংকৰদেৱ দামোদৰদেৱৰ বিষয়ে জনাৰ প্ৰধান চ'ৰ্চটো আমাৰ বাবে কি আৰু দ্বিতীয়তে আৰু এটা চ'ৰ্চ হৈছে কি মানে তেওঁলোকৰ আজ্ঞাপৰ বা তেওঁলোকে প্ৰতিষ্ঠা কৰা সত্ৰ নামঘৰখিনি বা কিছুমান ভনিতা থকা লিখনি সেইখিনিক যদি আমি বাদ দি দিওঁ তেতিয়া তেওঁলোকৰ বিষয়ে আমি একো জানিব নোৱাৰোঁ গতিকে এটা কথা ঠিক চৰিত পুথিসমূহৰ মতানৈক্য আছে মতানৈক্য বিভিন্ন সময়ত লিখা হৈছিল পিছত সংযোগো কৰা হৈছে কিন্তু ধৰি লওক একেবাৰে নৎসাত এইকাৰণেই কৰিব নোৱাৰোঁ কাৰণ আজি মহাপুৰুষ শংকৰদেৱৰ ক্ষেত্ৰতে হওক বা মাধৱদেৱ হৰিদেৱ দামোদৰদেৱৰ ক্ষেত্ৰতে হওক জন্ম তেওঁলোকৰ পিতৃ মাতৃৰ পৰিচয়ৰ পৰা জীৱন গাথাৰ যিটো এটা সম্যক ধাৰণা সেইটো মূল আধাৰ চৰিত পুথি আৰু তাৰ পাছত যিসকল মানে তেওঁলোকৰ শিষ্য প্ৰশিষ্যৰ পৰম্পৰাত যিবিলাক মানে পৰম্পৰা চলিল তাৰ আধাৰটোত যদি চাওঁ মূলতঃ একেষাৰে ক'বলৈ গ'লে
গোটেই অসমবাসী ৰাইজে জানে যে শংকৰদেৱ, মাধৱদেৱ, দামোদৰদেৱ, হৰিদেৱ, অনিৰুদ্ধদেৱলৈকে মূল দৰ্শনত কিন্তু ক'তো পাৰ্থক্য নাই। সেইটো মানে ধৰি লওক কোনোবা এটা কথাতে সত্ৰসমূহৰ যেনেকে সংহতি প্ৰতিষ্ঠা হ'ল, ব্ৰহ্মসংহতিৰ আপোনাৰ দামোদৰদেৱ, পুৰুষ সংহতিৰ মাধৱদেৱ, তেনেকে গোপাল আতা কাল সংহতিৰ নিকা সংহতি মাধৱদেৱৰ পৰাই আৰম্ভণি। সংহতি প্ৰতিষ্ঠাটোত আচলতে সমস্যা নাই, যেনেকে মই বহি থকা চকীখন 4 খুৰাত হ'লেহে মই বহিব পাৰিম, গতিকে এটা খুৰা নাইকিয়া হ'লে মানে থকাটো সম্ভৱ নহয়। সংহতি সৃষ্টিৰ কাৰণ যিয়েই নহওক, কিন্তু 4 সংহতিৰ মূল লক্ষ্য হৈছে কৃষ্ণ উপাসনাই। সমাজভেদে পৰিস্থিতিভেদে তাৰ 2-এটা নীতি নিয়ম বেলেগ হ'ব পাৰে, মূল আদৰ্শ একে, কৃষ্ণ প্ৰাপ্তি। ঠিক তেনেদৰে কথাটো অকণমান বেলেগকো হ'ব পাৰে, কৃষ্ণ প্ৰাপ্তিটো যদি স্পষ্ট হয় তেতিয়াহ'লে উপাসনাৰ ভিন্নতাই তাত প্ৰভাৱ পেলাব নোৱাৰে। কেনেকে? এইটো আটাইতকৈ বহুত এইটো মানুহে বেলেগকেও ল'ব পাৰে, কিন্তু মই ক'ব বিচৰা হৈছে কি গোপীসকলে কাত্যায়নী ব্ৰত কৰিছিল। এতিয়া কিছুসকলে এইটো ভাবি ল'ব নালাগে যে মই মহাপুৰুষৰ কথা কৈ কৃষ্ণৰ কথা কৈ মই দেৱী উপাসনাৰ কথা ক'বলৈ গৈছোঁ। কিন্তু আমিতো ভাগৱতত সকলোৱে জানো যে গোপীসকলে কৃষ্ণ প্ৰাপ্তিৰ বাবে কাত্যায়নী ব্ৰত কৰিছিল, হয়নে? ৰুক্মিণী শৰণৰ আগমতত দেৱী ৰুক্মিণীকৈ দুৰ্গা মন্দিৰত গৈছে, তেতিয়া ব্যৱস্থা অনুসৰি তেওঁলোকৰ পৰম্পৰা অনুসৰি দুৰ্গা দেৱীক প্ৰণাম জনাইছে। কিয়? দুৰ্গা পূজাৰ বাবে নহয়, কৃষ্ণ প্ৰাপ্তিৰ বাবে। গতিকে মানে ক'ব বিচৰা হৈছে কি, যদি উদ্দেশ্যটো কৃষ্ণ প্ৰাপ্তি, এই উপাসনাৰ ভিন্নতাটোৱে তেতিয়াও পাৰ্থক্য নাই। ইয়াতোতো সকলোৱে আমি ব্ৰহ্মসংহতি কওঁ, নিকা সংহতি কওঁ বা যিয়েই নকওঁ, বা যিকোনো পৰম্পৰাই হওক, অসমৰ শ্ৰীমন্ত শংকৰদেৱ সংঘই হওক, ভাগৱতী সমাজে হওক, ইত্যাদি ইত্যাদি, সকলোতো উদ্দেশ্য কৃষ্ণ প্ৰাপ্তি। দৰ্শনটো বেলেগ। মই আজি কিবা এটা মানিব বিচৰা নাই, মই নামানো, আপুনি মানি আছে মানি থাকক, মই নহয় এই মোৰটোহে কৰিব নালাগে, এইটো নহয়। কাৰণ ভগৱন্তইও কৈছে যে যথামাং প্ৰপদ্যন্তে তাস্তথৈব মাং ভজাম্যহম, যিজনে যি ভাৱত মোক ভজনা কৰে মই তেওঁৰ বাবেই মই তেনেদৰে প্ৰাপ্ত হওঁ। আমাৰ চেতনাৰ স্তৰৰ ওপৰত নিৰ্ভৰ কৰিব ন। আজি মই কিবা এটা মানিব পাৰিছোঁ, মোৰ চেতনাই সেইটো ধৰি লওক তেনেদৰে লৈছে, আপুনি নল'বও পাৰে, কথা নাই। এতিয়া দামোদৰদেৱ আৰু শংকৰদেৱৰ সংঘাতৰ ক্ষেত্ৰত কিছুসকলে কয় যে শংকৰদেৱে উত্তৰাধিকাৰী হিচাপত মহাপুৰুষ মাধৱদেৱক দি থৈ গ'ল, এই কথাটোতে দামোদৰদেৱে বেয়া পালে বুলি এটা এনেকুৱা কথা এটা আছে। কিন্তু সেই কথাটো একেবাৰে লজিকেল যেন নালাগে। কেলে লজিকেল নালাগে? গুৰুৰে একেলগে সমানে থকা মাধৱদেৱে ছয় সমৰ্পণে কৰিলে, হ'ব লৈ লোৱা। আৰু মহাপুৰুষ শংকৰদেৱে দামোদৰদেৱক যিমানখিনিলৈকে আজ্ঞা দিয়া নিদিয়ালৈ কথা আছে, চাওকচোন যে সেইখিনি সময়ত মহাপুৰুষ শংকৰদেৱে তেওঁৰ পুত্ৰক উত্তৰাধিকাৰী নাপাতিও মহাপুৰুষ মাধৱদেৱক দি থৈ গ'ল, নহয়নে? সেই কথাটো আমাৰ সকলোৱে জানো। দামোদৰদেৱক লগ পোৱাৰ আগৰে পৰা মাধৱদেৱ তেওঁৰ লগত আছে, সেই কথাটো সুকীয়া। আৰু দ্বিতীয়তে ক'লে দামোদৰদেৱৰ যে দামোদৰদেৱ নামটো দিলে, কোনে দিলে? মহাপুৰুষ শংকৰদেৱে। বৰদোৱাত 2টা পৰিয়াল একেলগে আছিলে, মানে একে ঠাইত আছিলে। মহাপুৰুষ দামোদৰদেৱৰ নালচা, তাৰপৰা মহাপুৰুষৰ পূৰ্বজসকল, সেই 2টা পৰিয়ালৰ মাজত বহুত এটা সুন্দৰ মধুৰ সম্পৰ্ক আছিলে। খালি কথা হ'ল কি, মহাপুৰুষে এতিয়া আজিও বিভিন্ন আলোচনা হৈ থাকে যে মহাপুৰুষ শংকৰদেৱৰ দৰ্শন কি, ইয়াত অদ্বৈতবাদ আছে, দ্বৈতবাদ আছে। মই এটা কথা এইখিনিতে ক'ব বিচাৰোঁ, আপুনি নিশ্চয় চিনি পাব, কি বুলি কয়, ডক্টৰ জয়কৃষ্ণ মহন্ত বুলি এজন শিক্ষাবিদ আছে, বৰ্তমানো তেখেত চাবুৱাত থাকে। তেখেতৰ সৈতে এদিন, যিহেতু তেখেতৰ বাক্য, সেইকাৰণে মই মানে ক্ৰেডিটটো মই ল'লে নহ'ব, নামটো ক'বই লাগিব। সঁচা কথা, হয়। সুন্দৰ কথা এটা কৈছিল, সেই কথাটো মানে মোৰ মন মগজে গ্ৰহণ কৰিলে, সেইটো কথাকে ক'ব বিচৰা হৈছে। মহাপুৰুষ শংকৰদেৱৰ লিখনিত দ্বৈতবাদো আছে, অদ্বৈতবাদো আছে, বিশিষ্ট দ্বৈতবাদো আছে। কিন্তু মহাপুৰুষে এই কঠিন দৰ্শনবিলাকত ইমান এটা মানে গভীৰভাৱে গুৰুত্ব নিদি সহজভাৱে কৃষ্ণ ভক্তি প্ৰচাৰত গুৰুত্ব এটা দিলে। সেইকাৰণে আটাইতকৈ সহজ মাধ্যমটো ল'লে। কিন্তু কি হয়, যেনেকে মহাপুৰুষ দামোদৰদেৱ সম্পূৰ্ণ বৈদিক কৰ্মৰ উপাসনা কৰিছিল। বৈদিক কৰ্মত তেনেকুৱা কিছুমান অকণমান কঠিনতা আছে যে সকলো ধৰি লওক গ্ৰহণ কৰিবলৈ অকণমান অসুবিধা হ'বও পাৰে। যেনেকৈ যদি পূজা সেৱা যজ্ঞাদি কৰ্মৰ কথা কোৱা হয়, এইখিনিতো অকণমান গ্ৰহণ কৰিবলৈ অসুবিধা হয় সাধাৰণ মানুহৰ কাৰণে। সেইকাৰণে কি হৈছিল, দামোদৰদেৱক এটা কথা কৈছিল যে ব্ৰাহ্মণৰ নিত্য নৈমিত্তিক নেৰুৱাবা। ব্ৰাহ্মণজনৰ যিখিনি নিত্য নৈমিত্তিক কৰ্ম সেইখিনি ত্যাগ নকৰিও কৃষ্ণ ভক্তি কৰিব পাৰি।
খালি এই সংহতিৰ ব্যৱস্থাটোতে আৰম্ভ হ'ল মহাপুৰুষ শংকৰদেৱে গোটেই কথাখিনি বিশেষকৈ মানে বৈদিক পৰম্পৰাটো তেওঁ ধৰি লওক যিখিনি শ্ৰাদ্ধাদি কৰ্ম এইবিলাক লৈতো আজিকালি বিতৰ্ক চলি থাকে কৰিব লাগে নালাগে কিন্তু মই এটা কথা মানে মোৰ দৃষ্টিৰে কি মই ঢুকি পাইছোঁ কি আচলতে কথা হ'ল কি সকলো কৰ্মৰ এটা ব্যৱস্থা আছে আমি সকলোৱে জানো যে কলিত নাম শ্ৰেষ্ঠ হয়নে কিন্তু নাম শ্ৰেষ্ঠ মানে এইটোতো নহয় আজি আপুনি এজন শিক্ষকতাৰ দায়িত্ব পালন কৰি আছে মই আপোনাক এইটো কম নি যে কলিত নাম শ্ৰেষ্ঠ নামেহে গতি দিব আপুনি চাকৰি তাকৰি বাদ দিয়ক এইবিলাকে গতি নিদিয়ে ঘৰ দুৱাৰ বনাই লাভ নাই নামেহে গতি দিব সেইটো জানো মই কম সেইটো জানো বুজিলে হ'ব কৰ্ম সংস্থাপনৰ কথাটো সুকীয়ে আৰু আধ্যাত্মিকতা জগতৰ লগত ইয়াত সম্বন্ধ নাই কৰ্মৰ ব্যৱস্থা ঠিক তেনেদৰে যিটো কৰ্মৰ যিটো কাম যেনেদৰে কৰিব লাগে খালি আমাৰ ভক্তসকলৰ বাবে ব্যৱস্থাটো কি আমি কৃষ্ণমুখী সকলো কৰ্ম কৰিম বৈষ্ণৱসকলে যাক আমি বৈষ্ণৱ এতিয়া ইয়াৰ মাজতো কনফ্লিক্ট এটা আহিব পাৰে যে বৈষ্ণৱ আৰু ভকতৰ মাজতো আমাৰ পাৰ্থক্য আছে সেইটো কিবা এটা কথা বুজাবলৈ দেখুওৱা হৈছে যেনেকৈ 6 জনা ভকত 12 জনা কিন্তু মূলতঃতো তেওঁলোক ভক্তই হয় ন হয় কৃষ্ণ প্ৰাপ্তি মানে আমি যিয়ে কাম নকৰোঁ মূল উদ্দেশ্য হৈছে কৃষ্ণ প্ৰাপ্তি গতিকে মূল দৰ্শন হিচাপত কথাখিনি ক'বলৈ গ'লে আচলতে বহল হৈ যায় কিন্তু মূল কথা এটাই যে মহাপুৰুষ শংকৰদেৱ মাধৱদেৱ দামোদৰদেৱ হৰিদেৱ তেওঁলোকৰ মূল দৰ্শনৰ মাজত কোনো পাৰ্থক্য নাই আৰু তেওঁলোকৰ বৰং শিষ্য প্ৰশিষ্যসকলৰ মাজতো কোনো ভেদভাৱ নাছিল এইটো এই কনফ্লিক্টটো কিমান দিনৰ ভিতৰত আহিছে আপুনি ভাবি চাওকচোন আজি যোৱা 50 বছৰ খুব বেছি তাৰ আগতে চাবলৈ গ'লে কিছু ক্ষেত্ৰততো পূৰ্বৰ সমাজবিলাক বহুত গুড়া আছিল এতিয়াতো ইমান গুড়ামি নাই তেতিয়া ইমান গুড়ামি নথকা সমাজবিলাকত কনফ্লিক্টবিলাক কোনখিনিত আহিছে জানেনে যেতিয়া মানে মই মোৰ বস্তুটো সুকীয়া কৰিব বিচাৰিছোঁ পদবীৰ তাত আপুনি আপোনাৰটো সুকীয়া হয়নে উদ্দেশ্য কৃষ্ণ প্ৰাপ্তি নহয় বেলেগ কিবা কিবি প্ৰাপ্তি হৈ গৈছে মই সেইবিলাকত নোসোমাওঁ আৰু তেতিয়াহ'লে মানে ডিফাৰেঞ্চটো দেখা গৈছে কিন্তু উদ্দেশ্যটো একেটা হয় তেতিয়াহ'লে মানে কনফ্লিক্টবিলাক নাই সেইকাৰণে অন্তৰ্দৰ্শনটো আমাক লাগে মই আৰু এটা কথা মাজতে সোধোঁ সময়ৰ প্ৰতি লক্ষ্য ৰাখি কথাবোৰ চমুকৈ উত্তৰবোৰ দিবলৈ আপুনিও প্ৰয়াস কৰিব আমি বিতংভাৱে পৰৱৰ্তী কালত আলোচনা কৰিম চাৰি সংহতি এতিয়াৰ প্ৰাসংগিকতা আছেনে সাম্প্ৰতিক যুগত হয় আচলতে প্ৰাসংগিকতা মানে কথাটো এনেকুৱা মই আকৌ সেই একেটা কথাই ক'ম যে চকী এখন বনাবলৈ হ'লে 4টা খুৰাৰ প্ৰাসংগিকতা আছেনে বুলি ক'লে প্ৰশ্নটো যেনেকুৱা হ'ব এই প্ৰশ্নটো আচলতে তেনেকুৱাকৈ হ'ব কিয়নো এটা কথা ঠিক যেতিয়া মূল কৃষ্ণ উপাসনাৰ যেতিয়া ভাগ বিতৰাবিলাক কেলেই হ'ল হয়নে ভাগ বিতৰাবিলাক আচলতে কেনেকুৱা যেনেকৈ ধৰি লওক আমি স্কুল বুলি ক'লে তাতে ক্লাছবিলাক বেলেগ বেলেগ থাকে নহয়নে চাবলৈ বিদ্যালয় ক্লাছিফাই কৰা কি প্ৰয়োজন কিন্তু সেই বস্তুটোক এটা কেটেগৰাইজ ফৰ্মত ৰাখিবলৈ নহয়নে ঠিক তেনেদৰে 4 সংগতিৰ ভিতৰতো তেনেকুৱা এটা কেটেগৰাইজ ফৰ্মত নিজৰ উপাসনা পদ্ধতিটো লগাবলৈ যেনেকৈ মই উদাহৰণ এটা দিছোঁ ৰথ এখনৰ আগত ঘোঁৰা 4টা লাগি আছে 4টা ঘোঁৰাৰ লক্ষ্য একেটাই সেই চিধা পথটোতেই যাব বোলে এই ছাইডৰটোহে সোঁফালে যাব তাৰ কাষতো বাওঁফালে যাব এইটোতো নহয় কিন্তু হ'লেও চাবচোন আগৰ দিনৰ ৰথবিলাকৰ কাষত মানে কি কৰে এই ঘোঁৰা দুটাৰ চকু দুটাৰ কাষত পতি দুটা বান্ধি দিয়ে যাতে ইটোৱে সিটোক চাব নোৱাৰে এই সংহতিৰ ক্ষেত্ৰতো তেনেকুৱা ইফালে সিফালে চাই যাতে মানে যেহেতু ব্ৰহ্ম পোৱাৰ মাধ্যম বহুত আছে গতিকে মানে ইফালে সিফালে চাই সময় নষ্ট যাতে নহয় ডেষ্টিনেশ্যনটো লৈ যাতে আগবাঢ়িব পাৰে সেইকাৰণে আচলতে সুকীয়া উপাসনা পদ্ধতি ঠিক আছে আপোনাৰ কথা ভাগৰ উত্তৰবোৰ মই সমাজলৈ এৰিলোঁ কাৰণ মই ব্যক্তিগত মত ইয়াত কোনো কাৰণতে ব্যৱস্থা নাৰাখোঁ যে মই ব্যক্তিগত দৰ্শন প্ৰকাশ কৰি মই জানিবৰ কাৰণে কাৰণ এনেকুৱা এটা ব্যৱস্থা লাগে যিটো ব্যৱস্থাৰ মাজেৰে আপুনি বা যিখিনি ব্যাখ্যা অনুষ্ঠান প্ৰকাশ নহয় এতিয়া মই আপোনাক প্ৰসংগক্ৰমে এভাগ কথা জানিব বিচাৰিম অৱশ্যে কিছুমান প্ৰশ্ন সমাজৰ পৰাও আহে এতিয়া আপুনি ব্যাখ্যা কৰে ভাগৱত শাস্ত্ৰ পুৰাণখনৰ আৰু বেছিভাগ গীতা শাস্ত্ৰ 2খন শাস্ত্ৰ এই 2খন শাস্ত্ৰৰ মূল দৰ্শনে হৈছে কৃষ্ণ প্ৰাপ্তি বা জীৱৰ কল্যাণ সাধন এতিয়া জীৱৰ কল্যাণ সাধন বা মুখ্য প্ৰাপ্তি বা কৃষ্ণ প্ৰাপ্তি এই দৰ্শনটোত আমাৰ মহাপুৰুষীয়া পৰম্পৰাৰ দৰ্শনৰ মাজেৰে গৈ থকা হৈছে আপুনিয়ে হওক বা আমিয়ে হওক বা এই সমাজখন কিন্তু মহাপুৰুষীয়া দৰ্শনত কিন্তু যেনেকৈ অন্যান্য দেৱীসকলৰ পূজাৰ বিধান নাই বৰ্জন কৰা হৈছে কৃষ্ণ প্ৰাপ্তিৰ কাৰণে এইখিনি প্ৰয়োজন নাই বুলি কোৱা হৈছে তেনে ক্ষেত্ৰত আপোনাৰ ব্যাখ্যা অনুষ্ঠানত আপোনাৰ দ্বাৰা প্ৰকাশ হৈছিলে যে আপুনি অম্বুবাচী মেলাৰ কাৰণে বা অম্বুবাচী অনুষ্ঠানটোৰ কাৰণে নীতি পালন কৰিব লাগে তাৰ কিছুমান বৰ ধুনীয়া লজিকো আপুনি প্ৰকাশ কৰিছিলে দেই সেইখিনি বৰ প্ৰশংসাৰ পাত্ৰ কিন্তু মই এইটোহে মানে দুদুল্যমান অৱস্থাত আছোঁ যে এজনে ব্যক্তি মাধুৰ্য বা জনা যিজন মোৰ অতি প্ৰিয়তা মানে যুৱ সমাজৰ কাৰণে আৰু তেখেতৰ দৰ্শনৰ পৰা তেখেতে ভাগৱত ব্যাখ্যা কৰে গীতা শাস্ত্ৰ সন্মুখত থাকে
দুইখন শাস্ত্ৰৰ সন্মুখত ভাগৱত ব্যাখ্যাৰ কৃষ্ণ প্ৰাপ্তিৰ তত্ত্বৰ পৰা অকণমান ফালৰি কাটি আহি অম্বুবাচীৰ প্ৰসংগটো আনি সেই নিয়ম পালন কৰিব লাগে বুলিও প্ৰকাশ কৰে আৰু লগতে পিণ্ড আদি দিয়াৰ কথাও প্ৰকাশ কৰে। আপুনি পিণ্ড আদি কথাটো অলপমান সুকীয়াকৈ ৰাখিব, এতিয়া প্ৰকাশ কৰিব নালাগে। আৰু একাদশী ব্ৰত পালন কৰাৰ কথাটোও আহে। মই নিজে দুদুলমান অৱস্থাত থাকো যে আচলতে কোনটো বস্তু বেছি স্পষ্ট কৰিব বিচাৰিছে। আচলতে কথাটো এনেকুৱা হয় যে চাওকচোন, আজি কথা এটা কৈছো, আপুনি অসমীয়া বিভাগৰ শিক্ষক, ধৰি লওক কথা পাতি থাকোঁতে ৰাজনীতিৰ প্ৰসংগ এটা ওলাব তেতিয়া মানে ছাত্ৰ ছাত্ৰীক বুজাবলৈ হ'লে তেতিয়া ৰাজনীতিৰ দুই এটা কথাও টানি আনিব পৰা যায়। তেতিয়া ধৰি লওক ছাত্ৰজনেতো এনেকে ভাবিলে নহ'ব যে এটা ছাৰে আমাক অসমীয়া পঢ়াবলৈ ৰাজনীতিক কথা কিলে সংগীকতা আহিছে কাৰণে সেইকাৰণে। ঠিক তেনেদৰে আচলতে সেইখিনি সময়তে অম্বুবাচীৰ সময়ছোৱা চলি আছিল। আপুনি যিটো জেঠ মাহত আহিব ভাগৱতৰ এনেকুৱা অনুষ্ঠান, তাৰ মাজতে প্ৰশ্ন আহিছিল যে অম্বুবাচী পালন কৰিবলৈ। এতিয়া কথা হ'ল কি যে হয়, মহাপুৰুষীয়াই হওক বা যিয়ে নকওক, আমি উপাস্য কৃষ্ণ বা বিষ্ণু, হয়নে? গতিকে তাৰ ক্ষেত্ৰত মই অম্বুবাচীৰ কথা কৈ যে বৈষ্ণৱজনে গৈ দেৱীক উপাসনা কৰক ইত্যাদি কৰক, এইখিনি কথাত মই আচলতে কোৱা নাই। মই কৈছো কি সেই অম্বুবাচী দিনটোৰ এটা মানে তাৎপৰ্য আমাৰ অসমখনত আছে। আৰু সেই কথাটো মনা নমনাটো এনেকুৱা, আচলতে শাস্ত্ৰ কথাত বৰকে লাগি থাকিবলৈ আমি প্ৰয়োজন নাই। কিছু ক্ষেত্ৰত অকণমান সৰলতা এটাও লাগে, নহয়নে? আজি অম্বুবাচীতনো আমি বৈষ্ণৱসকলে কি পালন কৰোঁ? মইতো এইটো কোৱা নাই যে কামাখ্যালৈ গুচি যাওঁ, নহয়নে? যোৱা নোযোৱা এইটো মই সেইটো হস্তক্ষেপ কৰিবলৈ যোৱা নাই। কিন্তু মই এইটো কোৱা নাই যে অম্বুবাচী কেইদিন পালন কৰি পেলাই কোনোবা বৈষ্ণৱ বা ভকত আমাৰ কামাখ্যালৈ যাওক বা সেইকেইদিন ধৰি লওক দেৱী উপাসনা কৰক ইত্যাদি ইত্যাদি। মই কৈছোঁ যে পূৰ্বৰে পৰা আমাৰ সমাজত সেইটো পূৰ্বৰ পৰম্পৰা বুলি কৈ মই আমাৰ সমাজে বনোৱা পৰম্পৰা দোহাই দিবলৈ মই যোৱা নাই। শাস্ত্ৰ উল্লেখিত পৰম্পৰা এইটো অসমখনৰ এটা ক্ষেত্ৰাচাৰ। আৰু ক্ষেত্ৰাচাৰটোত কি কয়, বসুমতী ৰজস্বলা হয় কাৰণে সেইকেইটা দিন মানে পবিত্ৰ। নামঘৰ চোৱা নহয়, কোনোবা এজনে কৈছিল যে নামঘৰ কেনেকৈ, নামঘৰ চোৱা নহয়, কিন্তু আমি এটা সামাজিক ব্যৱস্থাৰ মাজত আছো ন। সেই ব্যৱস্থাটোত মই মূৰ্খ হ'ব পাৰোঁ, কিন্তু মোৰ পূৰ্বপুৰুষসকলটো মূৰ্খ নহয়, হয়নে? তেওঁলোকে ভাবি চিন্তিয়ে লজিকেলি কিবা এটা বস্তু আমাক দি থৈ গৈছে। গতিকে সেইকেইটা দিন ভক্তি কৰিব নালাগে এইটোতো কোৱা নাই। মই সেইকেইটা দিন প্ৰত্যক্ষ ৰূপত গোঁসাই ঘৰ নোসোমোৱাকৈ ঈশ্বৰৰ নাম লৈতো পাৰিম সেইখিনি সময়ত। আৰু দ্বিতীয় কথা হ'ল কি, মনা নমনা প্ৰশ্নটো এনেকুৱা, মই আজি গা নোধোৱাকৈ ভাত খালেও মোৰ পেট ভৰিব, গা ধুই খালেও মোৰ পেট ভৰিব, ধুই খাওঁ নোধুকাওঁ সেইটো আমি নিজেই ভাবি চালেই হ'ল, হয়নে? আৰু দ্বিতীয় কথাটো হ'ল কি, আচলতে যিমানলৈকে অন্য দেৱী দেৱতা বুলি আচলতে মই একদম খোলাকৈ কৈছোঁ স্পষ্টকৈ, মই কেতিয়াও মানে ঈশ্বৰৰ বিভূতিসকলক আন দেৱী দেৱতা বুলি মই নামানো। কেলে নামানো? কাৰণ আপুনি ভাবি চাওক, ঈশ্বৰেই সৃষ্টি নিৰ্মাণ কৰিছে, ঈশ্বৰেই মহামায়াক প্ৰকট কৰিছে, আৰু বাকীসকল দেৱী দেৱতাক সৃষ্টি কৰিছে, আৰু ঈশ্বৰে তেওঁৰেই সৃষ্ট মনুষ্যসকলক শিকাব যে তেওঁলোক আন হয়। মই তাৰ আলম লৈ এইটো ক'বলৈ যোৱা নাই যে আমাৰ মহাপুৰুষীয়া মাৰ্গত থকা কোনোবা এজনে ঈশ্বৰৰ বিভূতিসকলক উপাসনা কৰক। ৰত্নাৱলীতে এটা পদ আহে যে শান্তমূৰ্তি কৃষ্ণ দেৱক ভজন্ত বিভূতি সমস্তকো কেৱল নিন্দা নকৰন্ত। সেই পইণ্টটো নিন্দাটো কৰিব নালাগে। নিন্দাটোক মই ঘোৰ বিৰোধিতা কৰোঁ। মোৰ অনুষ্ঠানতো নিন্দাবাদ মই কেতিয়াও সমৰ্থন নকৰোঁ, মই নিজৰ মুখেৰেও কেতিয়াও প্ৰকাশ নকৰোঁ। কিন্তু কেতিয়াবা তাৰমানে প্ৰশ্ন আহে যে তেখেতে কোনটো দৰ্শনক আগস্থান দি পেলাই কোনটো প্ৰকাশ কৰিব বিচাৰিছে, সেইটোক লৈ কেতিয়াবা প্ৰশ্ন আহে। আৰু লগতে আৰু এটা কথা মই যোগ দিব বিচাৰিছোঁ যে চাওকচোন, মহাপুৰুষৰ ধ্যান বৰ্ণনত লক্ষ্মীৰ কথা ক'বলৈ যাওঁতে এটা কথা লিখিছে যে চৰণে অনেক ভকতিভাৱে উপাসন্ত লক্ষ্মী জগত মাৱে। কোনে সম্বোধন কৰিছে? মহাপুৰুষে সম্বোধন কৰিছে। তাৰ পৰা এতিয়া এইটো কথাটো মই ইন্ধন যোগোৱা নাই যে মহাপুৰুষে লক্ষ্মী দেৱীক ভগৱানৰ চৰণত বহি জগত মাতৃ বুলি সম্বোধন কৰিছে কাৰণে কোনোবাই মহাপুৰুষীয়াত থাকি লক্ষ্মী পূজা কৰক, সেইটোত মই মত দিবলৈ যোৱা নাই। কিন্তু কথা ক'বলৈ এইটো ক'ব বিচৰা হৈছে যে সেই বিভূতি সমস্তকো স্বীকাৰ কৰা হৈছে। আমি বৈষ্ণৱ মাৰ্গত কেনেকৈ স্বীকাৰ কৰোঁ? তেওঁলোককো ভক্ত ৰূপত। আমি যে কওঁ ভকতক ভজিলে গুচয় কৰ্ম, ভক্ত বুলি আমিয়েতো ভকত নহয়। এতিয়া মানে আপোনাৰ দৰ্শনৰ পৰা এইটো স্পষ্ট বাৰ্তা যাব পাৰেনে যে আন দেৱী দেৱ যি আন শব্দটো কতৰাই ঈশ্বৰৰে সৃষ্টি তেওঁলোকৰ নিৰ্দিষ্ট দায়িত্বতে আছে, দায়িত্ব সম্পন্ন সেই যিসকল দেৱী দেৱতা আছে, অৱশ্যে এইটো এটা মানে দুঃসাহস যে সেইসকলক লৈ পেলাই আমি আলোচনা কৰাটো, সেইটো দুঃসাহস সঁচাকৈ। কিন্তু মই
সমাজৰ পৰা অহা কিছুমান প্ৰশ্ন সেই বস্তুটো স্পষ্ট কৰিবৰ কাৰণেহে কিন্তু মই দাঙি ধৰিছোঁ প্ৰভু। মই পূৰ্বতে কৈছোঁ যে আপুনি মোৰ কাৰণে এজন প্ৰিয় ঈশ্বৰ, কিন্তু এইটো আপোনাৰ পৰা স্পষ্ট জানিব বিচাৰিছোঁ যে মহাপুৰুষীয়া ধৰ্মত বা একশৰণ কৃষ্ণ দৰ্শনত, যাক আমি একদেৱ একখেপ একত বিনা নাইকে শংকৰদেৱৰ গুৰুজনে দি থোৱা ধৰ্ম দৰ্শন, এই দৰ্শনটোত থকা বৈষ্ণৱ পৰম্পৰাৰ লোকসকলে সেইসকলক পোনপটীয়াকৈ ভজিব লাগে নালাগে? স্পষ্টকৈ ক'বলৈ গ'লে আমি যেতিয়া কৈছোঁ কৃষ্ণৰ ভক্ত, আৰু চাওকচোন আমাৰ পৰম্পৰাটোত শৰণ বুলি যে কওঁ, আমাৰ যদিও মানে আমাৰ এই বৈদিক পৰম্পৰাত 5টা সম্প্ৰদায় আছে নহয়, শাক্ত, শৈৱ, গাণপত্য, সৌৰভ, বৈষ্ণৱ, কিন্তু চাওকচোন শৰণৰ যিটো কনচেপ্ট সেইটো বৈষ্ণৱ মাৰ্গতহে আহিছে কিন্তু। আৰু সেইবাবে চাৰিও বেদতো এটা কথা বাৰে প্ৰতি ৰিপিট হৈছে যে বৈষ্ণৱমুচি বৈষ্ণৱ মানে বিষ্ণুৰ পূজা সেৱা কৰা যেনেই বৈষ্ণৱ নহয়। বৈষ্ণৱ বা ঈশ্বৰৰ ভক্ত হ'বলৈ সহনশীলতাওতো জীৱনত লাগিব, ধৈৰ্য লাগিব, এইবিলাক বৈষ্ণৱৰ গুণ। কিয় কোৱা হৈছে? কাৰণ একমাত্ৰ মুক্তিদাতা ঈশ্বৰ ৰূপত সকলো বেদাংগৰ ঘোষণা যে ভগৱান বিষ্ণু মুক্তিৰ অধিকাৰী, নহয়নে? বাকীসকল উপাসনা মাৰ্গলৈ সন্মান আছে, এইবিলাকত মানে হেৰি নাই বুলি মই ক'ব বিচৰা নাই, কিন্তু ধৰি লওক মই মোৰ পিতৃৰ কথাই সকলো স্থানত কম, নহয়নে? আপোনাৰ পিতৃকো মই সন্মান কৰিম, কিন্তু মেইন হিচাপত মোৰ নিজৰ দেউতাৰ কথাই কম। ঠিক তেনেদৰে মানে ইয়াত ভক্তি মাৰ্গৰ দৰ্শন সেইটোৱেই। বিষ্ণু কৃষ্ণত যেতিয়া আমি শৰণ লৈছোঁ, তেওঁক শিৰ বিক্ৰী কৰা হৈছে। শৰণ লোৱা আমাক কৈছে য'তে ত'তে নোদোৱাবা মাথা, য'তে ত'তে নেবেলিবা কথা। মোক যেতিয়া ধুৱাইছোঁ তেতিয়াহ'লে তেওঁক যেতিয়া সকলো দিয়ে দিলোঁ, আনক দিবলৈ জানো কিবা থাকিল? আন বুলিয়ে কওঁ বা তেওঁৰ সংগী বুলিয়ে কওঁ, মানে অকণমান ইনডাইৰেক্ট হ'ব পাৰে। মই এইটো ক'ব বিচাৰিছোঁ যে কৃষ্ণত শৰণ লোৱা হৈছে, তেতিয়াহ'লে তেওঁৰ বিভূতিস্বৰূপ দেৱী দেৱতাসকলক দিবলৈ একো নাই, এটাই আছে, তেওঁৰে অংশ বুলি মাত্ৰ সন্মান এটা কৰিব পাৰি। ঠিক আছে, ক'ব বিচৰা হৈছে। বৰ ভাল লাগিলে উত্তৰভাগ, গ্ৰহণযোগ্যতা মানে মোৰ হৃদয়ৰ পৰা কৈছোঁ দেই। সমাজে যেনেকৈ লয় সেইটো সমাজলৈ এৰিলে। পিছত আৰু এভাগ কথা জানিব বিচাৰিম। মই আহিবৰ পৰা প্ৰথম আপোনাৰ মই কপালখনলৈকে চাই আছিলোঁ, আপুনি ফুটভাগ বৰ ধুনীয়াকৈ লৈছে। গতিকে কিন্তু বৈষ্ণৱ পৰম্পৰাত ফুটৰ কিছুমান অকণমান পাৰ্থক্য দেখা পোৱা যায়। কোনোবাই গোলাকৃতিৰ লয়, কোনোবাই দীঘলকৈ লয়। আপুনি যে দীঘলকৈ লৈছে, কিছু আটা সত্ৰাধিকাৰ বা অইন প্ৰভুসকলে তেওঁলোকে গোল হিচাপে কিবা পাৰ্থক্য আছে নেকি ইয়াত? আচলতে পাৰ্থক্য মূল হিচাপত নাই। যেনেকৈ মানে ধৰি লওক আপুনি ৰুল পৰা কাগজত লিখে, উকা কাগজত লিখে, কাগজেই, গতিকে তিলকেই চাবলৈ গ'লে। কিন্তু মানে দৰ্শন এটা আছে, যেনেকৈ ধৰি লওক আমি পেন বুলি ক'লে পেনেই, কিন্তু হ'লেও তাত আপোনাৰ ধৰি লওক ব্লু ইংক আছেনে, আপোনাৰ ব্লেক ইংক আছে, এনেকুৱা কথা এটা আহি পৰে। ঠিক তেনেদৰে আচলতে গোলকে লোৱাৰো কি হয়, আচলতে আমাৰ যিবিলাক বৈষ্ণৱ নীতি নিয়মৰ যিবিলাক নীতি নিয়ম আছে, বৈষ্ণৱ সদাচাৰ, সেইবিলাক আমি মূলতঃ পালন কৰোঁ নাৰদ পাঞ্চৰাত্ৰৰ পৰা। কিন্তু নাৰদৰ ঋষিৰূপে ভৈলা অৱতাৰ, পাঞ্চৰাত্ৰ নামে তন্ত্ৰ কৰিলা প্ৰচাৰ। তন্ত্ৰ বুলি কওঁতে কিছুসকলে ভয় খাই যায়, এই ধৰি লওক এই জৰা ফুকা বেজালি ইত্যাদি কৈছে বুলি, কিন্তু সেইটো নহয়। আচলতে তন্মাত্ৰায় এটি তন্ত্ৰ হওক, শৰীৰক তৰাই নিয়ে যিটো ব্যৱস্থা, সেইটো হৈছে তন্ত্ৰ। আমাৰ বৈষ্ণৱৰো তন্ত্ৰ আছে, যেনেকৈ নাৰদ পাঞ্চৰাত্ৰৰ তন্ত্ৰ। তেনেদৰে সেই তন্ত্ৰ বা নাৰদ পাঞ্চৰাত্ৰ অনুসৰি তাত ধৰি লওক তিলক গ্ৰহণ, বৈষ্ণৱ সদাচাৰ যিখিনি মানে চাকি গছ জ্বলোৱা, ধূপ জ্বলোৱা ইত্যাদি এইখিনি ব্যৱস্থা আছে। ঠিক তেনে আমাৰ বৈষ্ণৱত দ্বাদশ তিলকৰ এটা মহত্ব আছে, আৰু সেই দ্বাদশ তিলকে সংক্ষিপ্ত কৰি আপোনাৰ নিকা সংহতি, পুৰুষ সংহতিৰ পৰম্পৰাত ধৰি লওক 4টি তিলকৰ, যেনেকৈ আমাৰ গুৰুদেৱ নামভকত এই 4 বস্তুৰ নামত 4টি তিলকৰ দৰ্শন আছে। কিন্তু ধৰি লওক আমি যিহেতু ব্যক্তিগত দীক্ষিত হিচাপত ব্ৰহ্ম সংহতি ক'বলৈ গ'লে, গতিকে সেই আমাৰ সংহতিৰ ব্যৱস্থাটোত দ্বাদশ তিলকৰ মহত্বটো আছে, মানে দ্বাদশ তিলক প্ৰচলন আছে। ভগৱন্তৰ 12টি নামেৰে মানে 12টি তিলক লোৱা হয়। আৰু যিমানলৈকে এই ইউটোৰ নিচিনা বুলি কয়, ইউটো আচলতে এইটোক কোৱা হয় উদ্ধপুণ্ড। উদ্ধপুণ্ড মানে ভগৱন্তৰ চৰণ যুগল, চৰণৰ চিহ্ন। এতিয়া কথা এটা আহিব পাৰে, লোৱা নোলোৱা নিজৰ কথা দেই, ইমান দেখুৱাই ভগৱতী কৰানো কি প্ৰয়োজন, হয়নে? আচলতে কথাটো এনেকুৱা যে চাওক, ভগৱানৰ মস্তকতো মানে তিলক আছে। ভগৱান হ'বলৈ কোৱা নাই, কিন্তু তেওঁক অনুসৰণ কৰি পেলাই আৰু তেওঁ চৰণৰ চিহ্ন কপালত আমাৰ দৰ্শন ধৰিছে সেইটো। আৰু দ্বিতীয়তে মানে কি, আজি মই একদম খোলাকৈ ক'ব বিচাৰিছোঁ, বিবাহিত নাৰী এগৰাকীয়ে যদি শিৰত ফুটটো নলয়, তেওঁ যদি কয় মই স্বামী বুলি মনৰ পৰা তেওঁক মানো নহয়, মই দেখুৱাই এইবিলাক ফুট নল'লো হয়, আমি জানো গ্ৰহণ কৰিম? নকৰোঁ, কেতিয়া কোনো কাৰণে। সেইটো এটা ব্যৱস্থা।
কিন্তু তাৰ অৰ্থ এইটোতো নহয় যে শিৰত ফুটটো ল'লেহে তেওঁক আৰু স্বামী বুলি মনা বুজাব, অন্তৰ্বা যদি নামানে তেতিয়াতো লাভ নাই। কিন্তু মানে সেই বস্তুটো এটা চিম্বলাইজ কৰে, ঠিক তেনে এইটো এটা চিম্বলাইজ কৰা। আৰু এইটো পদ্মপুৰাণত এটা কথা আছে যে বৈষ্ণৱানাম ব্ৰাহ্মণানাম ঊৰ্ধ্বপুণ্ডম বিধীয়তে, বৈষ্ণৱজনে ব্ৰাহ্মণজনে ঊৰ্ধ্বপুণ্ড ভগৱন্তৰ চৰণ চিহ্ন লোৱাত আপত্তি নাই, কোনোবাই যদি ল'ব বিচাৰিছে ল'ব পাৰে, ভগৱন্তৰ চৰণ চিহ্ন। আমি যেতিয়া আজি পাশ্চাত্যকে দেখুৱাই ধৰি লওক কাপোৰ কানিবিলাক আমাৰ সলনি হৈ গ'ল, নহয়নে, জীৱন প্ৰণালী সলনি, আমি পাশ্চাত্যৰ যেতিয়া ইমানখিনি আঁকোৱালি ল'ব বিচাৰিছোঁ, নিজৰে পৰম্পৰা ধৰি লওক এইটো আঁকোৱালি লোৱাত কি আপত্তি আছে? ঠিক আছে নাই। ইয়াৰ লগতে প্ৰসংগক্ৰমে মই দৃষ্টিগোচৰ হয় কাৰণে কৈছোঁ যে মোৰ দৃষ্টিত এনেকুৱাও হৈছে যে যেতিয়া এই ফুটভাগ মুচিবলগীয়া হয় এটা সময়ত বা মানে মুখখন ধুওঁতেই পৰিষ্কাৰ কৰিবলগীয়া হয়, তাৰ কিবা বিশেষ সাৱধানতা ল'বলগীয়া আছেনে? আচলতে এবাৰ যেতিয়া মানে তিলক কপালত পৰি গ'ল তেতিয়াহ'লে মানে যিকোনো পৰিস্থিতিটো নিজৰ স্ব ইচ্ছাই কেতিয়াও তিলক মুচিব নাপায়, কাৰণ ঈশ্বৰৰ চৰণ চিহ্ন হয়, কপালৰ পৰা ঈশ্বৰৰ চৰণ চিহ্ন মুচি দিয়া হয়। কিন্তু এইটো নহয় বোলে এই ভকত সমাজলৈ আহিলে ফুটটো লৈ গ'ল, তাৰপৰা এতিয়া ঘৰলৈ যাম মোহাৰি পেলালো, এইটো এটা অপৰাধ, বৈষ্ণৱ অপৰাধ। কিন্তু ধৰি লওক যাওঁতে এনেও এইটোতো নাইকিয়া হৈ যাব ন, এতিয়া 24 ঘণ্টা এইটো নাথাকে, কিছু সময়লৈকে থাকে, কাৰণ এইটো ভৌতিক পদাৰ্থ এটাই লোৱা হয়। পিছত নিজে মচ খাই গ'লে ধৰি লওক মুখ ধুই দিয়া হ'ল, তাত গুচি গ'ল, তাত আপত্তি নাই, খালি স্ব ইচ্ছা এটা মুচি পেলাব নোৱাৰে, তেতিয়াহ'লে সেইটো অপৰাধ বুলি গণ্য কৰা। এনেকুৱা কিছুমান দৃশ্য দেখা পোৱা যায়, কাৰণ ভকতীয়া সমাজততো আমি বিভিন্নজনৰ সৈতে থাকোঁ। কেতিয়াবা মুখ ধুওঁতে তিলক আছেই, কিন্তু মুখখন ধুইছে বেচিনত, আছে তিলক আছেই, কি হ'লে বাপ মুখখন ধুবলগীয়া হৈছে, বেচিন আছে, বেচিনত মুখখন ধুইছে, দেখা পোৱা যায় যে তিলকৰ অংশ গৈ সেই বেচিনত পৰিছে। তেতিয়া আমি ধাৰণ নকৰোঁ, আমি জলতিলক লওঁ, কোনোবাই বেলেগ তিলক লয়, সকলোৱে লয়, কাৰণ আমি সকলো প্ৰকৃতি স্বৰূপা। কিন্তু সেই যে কাৰ্যভাগ যে কৰে আপুনি অকণমান যদি আপোনাৰ মুখেৰে প্ৰকাশ হয় ন, তেতিয়া অলপ সচেতন হয়। আচলতে সেইটোৱে যে বেচিনতেই ধুইছোঁ বা যিকোনো স্থানত যদি তিলকটো কপালত আছে তেতিয়া পৰাপক্ষত মানে তিলকটোত হাতখন নলগাকৈ মুখখন ধুবলৈ চেষ্টা কৰিব লাগে, কাৰণ আমি ফ্ৰেছ হ'বলৈহে মুখখন ধুওঁ। চকুৰ পৰা এইখিনি অংশই যদি কপালত তিলক আছে, তাত তালৈ হাতখন নিনিলেও হয়, যি ৰূপত আছে আপুনি নিজে নাইকিয়া হওক। আৰু দ্বিতীয়তে কথাটো হ'ল কি যে কিবা কাৰণত কপাললৈ হাতখন যায়ো ঘপককৈ কেতিয়াবা গুচি গ'ল যেনিবা পটককৈ, তেতিয়া ধৰি লওক পৰি গ'ল, সেইখিনি সময়ত আচলতে এনেকুৱাকৈও ল'ব লাগে, যেনেকৈ আমি ধৰি লওক নামঘৰৰ শৰাই পৰা প্ৰসাদৰ পাতখন আনি মুখ দিলেহি আহি আমি মহাপ্ৰসাদ বুলি কৈছোঁ বা ঈশ্বৰৰ প্ৰসাদ খাই দিলোঁ, খোৱাৰ পিছত সেয়া প্ৰসাদ আমি মানুহে চোৱাৰ লগে লগে চোৱা হৈ গ'ল, নহয় নে, ধাৰণ কৰালৈকে ঈশ্বৰৰ কপালত থকালৈকে ঈশ্বৰৰ চৰণ চিহ্ন, সেইটো ভাৱনা। কিন্তু আমি যেতিয়া এই মানে শৰীৰটোৰ এটা সময়ত থকাৰ পিছত তাক অৱশিষ্ট ৰূপত থাকি গ'ল, তেতিয়া উচিষ্ট নিচিনা হৈ গ'ল, হয়। সেইকাৰণে যেনেকৈ পিন্ধা কাপোৰখন ভাল হৈ আছে কাৰণে লৈ আহিছোঁ, জৰাজীৰ্ণ হৈ গ'লেতো মই ইয়াক পেলাই দিবই লাগিব, সেইটো ভৌতিক বস্তু প্ৰকৃতি। গতিকে সেই অনুসাৰে যদি কেনেবাকৈ মোচো খাইছে কোনোবাৰ ভুলতে, তেতিয়াহ'লে সেইটো ইমান মানে দুখনীয় নহয়, কিন্তু পৰাপক্ষত সতৰ্কতাটো লাগে। বৰ সুন্দৰ। গতিকে সেই কৃষ্ণ, এতিয়া মই আৰু ভাগ কথা জানিব বিচাৰিম আপোনাৰ পৰা, কাৰণ আপোনাক লৈ প্ৰশ্ন ঢেৰ আছিলে, কিন্তু আপুনি একাদশী ব্ৰত পালনৰ কথা কৈছিলে, কিন্তু আমাৰ যি ভাগৱত দৰ্শনে কয় যে তীৰ্থৰ ব্ৰত আদি সকলোখিনিয়ে যদিহে নিয়ম মানি পালন কৰিব নোৱাৰে, তাত এটা কথা আহি পৰে, নিয়মৰ কথা এটা আহি পৰে। যদি তীৰ্থব্ৰত আদি যিখিনি বস্তুৱেও পুণ্য অৰ্জন কৰে, সেইখিনি পুণ্যতকৈ যদি নাম অপৰাধত সেই দুখনীয় হয়, তেতিয়া হৰিনামে তাক খণ্ডন কৰে। এতিয়া আপোনাৰ ব্যাখ্যাত কিন্তু একাদশী ব্ৰত পালন কৰিব লাগে বুলি বা পাৰে বুলি এটা আপুনি পৰামৰ্শ প্ৰদান কৰিছে, কিন্তু একেখন ভাগৱত শাস্ত্ৰতে একাদশ স্কন্ধত শ্ৰীকৃষ্ণই বৈকুণ্ঠ প্ৰয়াণৰ আগমুহূৰ্তত উদ্ধৱক কৈছিলে যে তুমি বাকী আন একাদশী ব্ৰতেই হওক তীৰ্থব্ৰতেই হওক আন সকলোৱে জীৱক তৰণ কৰিব নোৱাৰে, সেই প্ৰসংগত আপুনি কি ক'ব? আচলতে হয়, একাদশী বা তপ জপ যজ্ঞই বৰ্তমান সময়ত তৰাব নোৱাৰে, কিন্তু তাৰ ছিগনিফিকেঞ্চটো আমি ডিনাই কৰিব নোৱাৰোঁ। মই আচলতে ক'ব বিচাৰিছোঁ সেইটো, আৰু তাতো কোৱা হৈছিল, আপুনি চাব হয়তো এইটো সময়তো বহুত সময়ত কিছুসকলে কৈছিল যে একাদশীৰ কথা কৈছে, মই একাদশীৰ ওপৰত এটা টপিক হিচাপত লৈ ভিডিঅ' এটাও দিয়া হৈছিল, তাত সেই গোটেই টপিক একাদশীৰ দিনটোৰ যিটো ছিগনিফিকেঞ্চ চাইণ্টিফিক, সেই কথাটোত মই বেছি জোৰ দি গোটেই কথাখিনি কৈছোঁ। তাত এইটো কোৱা নাই যে একাদশী পালন কৰিবই লাগিব, চিলমোহৰ মাৰি দিয়া নাই, কাৰণ সেইটো অধিকাৰ মোৰ নাই।
কোনোবাই পালন কৰিছে আৰু একাদশীটো যিটো কৈছে যে নাপায় আমাক এজনৰ একাদশী উপবাসে, তাৰ অৰ্থ এইটো নহয় যে একাদশী পালন কৰা সকলে মোক নাপায়। কিন্তু তাত যদি শ্ৰদ্ধা নাই, ভক্তি নাই ঈশ্বৰৰ প্ৰতি, তেতিয়াহ'লে একাদশী নালাগে আৰু তপ জপ যজ্ঞ কৰি থাকিলেও ঈশ্বৰক পোৱা সম্ভৱ নহয়। মই শ্ৰদ্ধা ভক্তি নোহোৱাকৈ যদি মই নাম প্ৰসংগো কৰি থাকোঁ, তেতিয়া ঈশ্বৰে মোক কি গ্ৰহণ কৰিব? মোৰ যদি তেওঁৰ প্ৰতি ভাবেই নাই, হয়নে? গতিকে মূল কথাটো হৈছে ভাৱ আৰু ভক্তি। আৰু যিমানলৈকে একাদশীৰ দিনটো আহে, সেইটো চাইণ্টিফিক কথাটো ক'বলৈ যাওঁতে তাত আপোনাৰ এই নালছ DNA কনচেপ্ট এটাও আহিছিল। এইখিনি কথা ক'বলৈ গ'লে দীঘলীয়া হয়, সেইকাৰণে অকণমান চমুৱাইছোঁ আৰু দ্বিতীয়তে আমাৰ মানে মুন চাইকেলটোৰ 11 দিনটোকতো একাদশী বুলি কোৱা হয়। আৰু একাদশীৰ দিনা একচুৱেলি আমি যি কিবা এটা খাওঁ, সেইটো খোৱাটো আমাৰ মগজুৱে পাবলৈ বোলে 4 দিন সময় লয়। তাৰ ঠিক 4 দিন পাছতে পূৰ্ণিমাৰ দিনটো আহে। সেইদিনা আমি চন্দ্ৰৰ আকৰ্ষণৰ প্ৰভাৱত ধৰি লওক সাগৰত যোৱাৰ ভাতা অতি বেছিকে, কাৰণ বেছিকে কাষ চাপি আহে। আমাৰ ইয়াতো 70% আছে। সেইদিনা যি খালোঁ, তাৰ পৰা যিখিনি মানে ৰসতত্ত্ব, সেইখিনি উৰ্ধগামী হ'ব। যদি ৰাজসিক খাইছোঁ, ৰজোগুণবিলাক খাব। তমোগুণীয়া খালে তমোগুণ। খোৱা শুদ্ধ সাত্বিক খোৱা। আৰু একাদশী পালনৰ আচলতে আৰু এটা দৰ্শন আছে কি, একাদশ ইন্দ্ৰিয়সমূহে সেই দিনটোত মানে ঈশ্বৰৰ সেৱাৰ নিমিত্তে লগোৱা। কাৰণ ধৰি লওক ঈশ্বৰৰ সেৱাৰ নিমিত্তে বা ঈশ্বৰৰ নাম কীৰ্তন ভজন জপ কৰিবলৈ নিৰ্দিষ্ট সময় নাই, কিন্তু শাস্ত্ৰই ছিগনিফিকেঞ্চত এটা দিন বান্ধি দিছে, সেইটো দিনত কৰিব পাৰিলে বেছি ভাল। সেই কথাটো ক'বলৈ আচলতে একাদশী দিনটো দিয়া হৈছে। কিন্তু এইটো নহয় যে মনা নমনাটো, আৰু মনা নমনাৰ কথা মানিব লাগিব বুলিতো কোনো শাস্ত্ৰত নাই। একাদশী মনাটো যে ভুল, সেই বুলিতো কোনো শাস্ত্ৰত নাই, নহয়নে? এইটো আপুনি মইহে বনাই লৈছোঁ। ইয়াতে এইটো জীৱৰ বা মনুষ্য জন্মৰ মাৰ্গদৰ্শনৰ কাৰণে যেতিয়া আগুৱাই যোৱা যায়, তেতিয়া মাধৱ পুৰুষৰ এভাগ ঘোষা মনত পৰে যে যদিহে কলিযুগত ৰাম নাম শ্ৰেষ্ঠ বুলি প্ৰাধান্য দিয়া হৈছে নৱবৈষ্ণৱ ধৰ্ম বা বৈষ্ণৱ পৰম্পৰা, যিহেতুকে যুগৰ বিধান আছে, গতিকে যুগৰ বিধানত একাদশী ব্ৰতটো অলপমান কষ্টসাধ্য বা অলপমান জটিলো হয়, সঁচাকৈ দুৰ্লভ হয়। তেনে ক্ষেত্ৰত নাম ধৰ্মক শ্ৰেষ্ঠতা দেখুৱাবলৈ যাওঁতে মাধৱ পুৰুষে এবাৰ ঘোষাত কৈছিলে যে কলিত শৰীৰ কীৰ্তন বিনাই আনমতে ধৰ্ম আচৰে, মিছাতে কেৱল শ্ৰমমাত্ৰ কৰে, একোতে ফল নধৰে। তেন্তে এই কোটভাগৰ কিবা হয়, কাৰণ মহাপুৰুষে লিখিছে যেতিয়া তাততো আৰু দ্বিতীয়বাৰ ক'বলগীয়া একো নাই। প্ৰথম কথা হ'ল কি, খালি এইটো কথা কোনোবাখিনিত এনেকৈ বুজি থকা হৈছে নি যে একাদশী পালন কৰা মানেই ধৰি লওক নামক অকণমান তলৰ খাপৰ বুলি দেখুওৱা, কোনোবাখিনিত মানে এনেকৈ বুজি থকা হৈছে নি? মই আপোনাক বুলি কোৱা নাই, বুজা হৈছে নহয় কি ক'ব বিচৰা হৈছে নে, কোনোবাখিনিত মানসিকতা এটাত কাৰোবাৰ হয়তো এনেকুৱাকৈ সোমাই আছে একাদশী দিনটোক মানি লোৱা মানে নামক আমি তলকৈ বুজাব হৈছে। সেইটো নহয়। একাদশীটো কিয় পালন কৰা হৈছে? পালন কৰাজনে নামৰ নিমিত্তে। কিন্তু এটা কথা ঠিক, একাদশী পালনৰ নামত যদি আজি একাদশী মই ভাত নাখাওঁ, আগবেলাটো ৰুটি খাম, তাৰপিছত আৰু দুপৰীয়া সময়ত ফল মূল অকণমান খাম, গধূলিকৈ আৰু তেল মাৰি ভাতকেইটা খাম, এইটো একাদশী নহয়। প্ৰথম মানে শৰীৰটোৰ আৰু চাবলৈ গ'লে আমিওতো আজিকালি যিটো মানে খোৱা ব্যৱস্থা, তাৰ মাজত যে আজি কৈছে ফাষ্টিং কৰিব লাগে এটা দিন অন্তত নিজৰ ছিষ্টেমটোক ৰেষ্ট দিব লাগে, তাত অকণমান স্পিৰিচুৱেলিটি যোগ দিয়াৰ কাৰণেতো একাদশী হৈছে। বাকী দিনত নকৰি যদি একাদশী কৰোঁ, ফলত আধ্যাত্মিক নিৰ্ণয় এটাও থাকিলে, যদি কৰিব বিচৰা হৈছে, আৰু চলিত ব্যৱস্থা অনুসৰি ফাষ্টিঙো কৰা হ'ল, উপবাসো অকণমান ৰেষ্ট দিয়াও হ'ল, দুটা কথা হৈ গ'ল, নহয়নে? খালি এইটো নহয় যে একাদশী পালন কৰি মই নোখোৱা নোখোৱাকৈ বহিছোঁ তাৰপৰা ঈশ্বৰ প্ৰাপ্তি হ'ব, তাৰপৰা নহয়। প্ৰথম শৰীৰটোক ৰেষ্ট দি পেলাই অকণমান সময় মই ঈশ্বৰৰ নামৰ কীৰ্তন, তেতিয়া বোলে খাইতো ঈশ্বৰৰ নাম ল'ব পাৰি, যদি ল'ব পৰা গৈছে আপত্তি নাই। খালি ভক্তজনে কি কৰে, যেনেকৈ ক'ৰবালৈ মই আজি গুৱাহাটীলৈ যাব লাগে, ৰাস্তাটো মই চিনি নাপাওঁ, তেতিয়া মই দোকানীজনকো সুধিম বা ইজনকো সুধিম, সকলোৱে সহায় ল'বলৈ বিচাৰিম, হয়নে? ঠিক তেনে এটা কথা মহাপুৰুষে আমাক লক্ষ্য দিলে, ভগৱন্তৰ নাম গুণনাম শ্ৰৱণ কীৰ্তন কৰা ঈশ্বৰক পাই যাওঁ। এই কথাটোতো আমি সকলোৱে জানো, কিন্তু সেই কথাটো অনুভৱ কৰাগে নাই এতিয়ালৈকে। মই কিন্তু অনুভৱ কৰিছোঁ বুলি ক'ব নোৱাৰোঁ, কাৰণ অনুভৱ যদি কৰিলোঁ এতিয়ালৈকে মই গতি পালোহেঁতেন, গতি নাই পোৱা নহয়। মই এতিয়া কৈ থকাৰ পাছতো, ভাগৱত কথা কৈ অহাৰ পাছতো মোৰ ঘৰখনলৈ চিন্তা যায়, মোৰ খোৱা বোৱালৈ চিন্তা যায়, হয়নে? মই নিজে চিন্তামুক্ত হ'ব পৰা নাই। সেইকাৰণে কৈছোঁ আমি একেটা পথৰ মানে পথিক, আমি সেই লেভেলটো পোৱাগৈ নাই। সেই লেভেলটোত একো চিন্তা নাথাকে, কিন্তু ইয়াত সহায় ল'বলৈ বিচৰা হৈছে প্ৰতিটো ফেক্টৰৰ পৰা, নহয়নে? সহায়খিনি ল'বলৈ যাওঁতে মনুষ্যৰ যিহেতুকে অল্পমতি আৰু অল্প আয়ু, গতিকে ইয়াত অলপমান অসুবিধাৰ সৃষ্টি হয় বুলি ভাবে। যদিও অসুবিধা তেওঁৰ সৃষ্টি হৈছে, তেতিয়াহ'লে তেওঁ তাক এৰাই চলক। কিন্তু কাৰোবাৰ যদি অসুবিধা নাই হোৱা, তেতিয়া তেওঁ গ্ৰহণ কৰক, একেবাৰে চিম্পুল কথা, নহয়নে? খালি মানে মই এটা কথা ক'ব বিচাৰিছোঁ, কোনোবাই মানিব বিচৰা নাই, নালাগে মানিব। কোনোবাই মানিব বিচাৰিছে, তেওঁ মানি থাকক।
খালি মানে কি হয় সেই দুইজনৰ মাজত কনফ্লিক্টটো আহিব নালাগে মই যাতে এইটো নকওঁ মানিবই লাগিব সেইটো নহয় আপুনি যাতে এইটো সেইটো নকয়, গোলামী মানিবই হ'বগে আৰু নালাগে। সেইটো ক'ব নালাগে এইটো কথাটো কিন্তু অকণমান বিৰোধাচৰণ এটা সমাজত দেখা পোৱা যায় অ যদি এইটো হয় অ মানে মানিব মনাত বাধা নাই অ আৰু যদি সেইটোৱে হয় তেতিয়াহ'লে শংকৰ গুৰুজনে দেখুওৱা আদৰ্শটোত কিন্তু অকণমান ফালৰি কাটি অহা নিচিনা হয় নেকি যে গুৰুজনে এইটো ক'লে যে বোলে এক দেৱ এক খেপ একত বিনা নাইকেপ মাধৱ পুৰুষেও ঘোষাত ক'লে যে যেতিয়া তুমি যুগ ধৰ্ম মানি নচলা সত্য যুগে ধ্যান ত্ৰেতা যুগে যজ্ঞ দাপৰ যুগত পূজা কলিত শৰীৰৰ কীৰ্তনৰ বিনাই আওৰ নাহিকা দ্ৰুজা যদি সেইটোও আনি লোৱা যায় যদি মাধৱ পুৰুষৰ অয়ভাগ ঘোষাৰ আশ্ৰয় লোৱা যায় যে কলিত হৰিণক কীৰ্তনৰ এৰিয়া আনমতে চাহে গতি যেন কুলবধূ নিজ স্বামী তেজী ভজে গৈয়ে উপপতি এই কুটকিটাক আশ্ৰয় কৰি আপোনাৰ দৰ্শনটো অকণ প্ৰতিষ্ঠা কৰক আচলতে মই যাতে কাৰণ মহাপুৰুষীয়া যিখিনি শংকৰ গুৰু মাধৱ গুৰুৱে যিখিনি কথা লিখিলে মই বিশেষ ডাঙৰ তত্ত্বখিনি আনিব বিচৰা নাই দেই প্ৰভু তেওঁলোকে যিখিনি দেখুৱালে আৰু যিখিনি আপুনি এতিয়া প্ৰকাশ কৰিলে দুইটাৰ মাজত কিন্তু এক হ'বৰ কাৰণে অকণমান নাই সেইটোৱে ক'ব বিচৰা হৈছে যে কি বুলি কয় একাদশী পালন কৰা মানে এইটো ধৰি লওক যুগ ধৰ্মটোক আমি নমনা কথাটো বুজোৱা নাই একাদশীটো কাৰ নিমিত্তে পালন কৰা হৈছে পালন কৰাজনে নকৰাজনে নালাগে কৰাজনে কাৰ নিমিত্তে কৰিছে বাৰু ঈশ্বৰ কৃষ্ণৰ প্ৰাপ্তিৰ কাৰণে কৰিছে সেইটো হয় বাৰু কাৰণ তাত বিষ্ণু উপাসনাই আছে সেইটো হয় তেতিয়াহ'লে সমস্যা ক'ত আৰু তেতিয়াও যদি অকণমান গ্ৰহণ কৰিবলৈ অসুবিধা হয় তেতিয়া চাওকচোন লগতে আমি নিমিত সিদ্ধ সংবাদ কিন্তু যেতিয়া কোৱা যায় যে কলিযুগত তপ ব্ৰত তীৰ্থ আদিয়ে মুকুতি দিব নোৱাৰে তেনেহ'লে একাদশী ব্ৰতটো ব্ৰতৰ ভিতৰতে পৰিলে এক কথা কাৰণ আমি মুক্তি পাবলৈ একাদশীটো পাব স্পষ্ট সেইখিনিয়ে হ'ব লাগে আমি হয় স্পষ্ট হ'ব লাগে কিয় পঢ়িছো ৰস পাবৰ কাৰণে নহয় জানিবৰ কাৰণে নিজৰ জীৱনশৈলীত যাতে আমাৰ হিচাপ নিকাচখন খেলি মেলি নহয় গতিকে আপুনি সেইখিনি স্পষ্ট কৰা আপুনি বাদ দিয়ক যে কোনোবাই বেলেগ কিবা কৈছে এই কথাটো ক'ব বিচৰা হৈছে কি যে আমি ইমানখিনি কষ্টৰ ধৰি লওক কৰি পেলাই ঈশ্বৰ উপাসনাতকৈ বাকীখিনি সময়তো নিজৰ কাম কৰি ঈশ্বৰ গুণলীলা শ্ৰৱণ কীৰ্তন কৰি থাকিব সেইটো যুগ ধৰ্ম ঠিক আছে তাত আপত্তি নাই খালি মানে কি এই একাদশী দিনটোৰ বা সেই তিথিটোৰ বৈষ্ণৱ মাৰ্গতো মহত্ব এটা আছে সেই মহত্বটো স্বীকাৰ কৰি কথাখিনি কোৱা হৈছে এইটো নহয় যে সেইটো মানিবই লাগিব আৰু যিমানলৈকে ধৰি লওক যুগ ধৰ্মৰ প্ৰশ্ন আহিছে যে আমি সকলো যে সত্য যুগে ধ্যান ত্ৰেতা যুগে যজ্ঞ সত্য যুগে যে যুগ ধৰ্ম ইয়াৰ পৰা মই বিভেদ আনিব বিচৰা নাই দেই এতিয়া ভাগৱতৰ এটা পদ আছে সেই ভাগৱতৰ পদটোৱেতো আৰু কনফ্লিক্ট আনি দিব চাবলৈ গ'লে কি নিমিত সিদ্ধ সংবাদ আমি সকলোৱে জানো মহাপুৰুষে নিজে বোলে অন্য কোনোবা এজন এই বিষ্ণু ভাৰতী চন্দ্ৰ ভাৰতীয়ে লিখিছিলে সেইকাৰণে বোলে তেওঁ টানি পেলাই লিখিলে ক'বলগীয়া আছিলে মহাপুৰুষে লিখিছে নিজে লিখা নিজ হাতৰ কলম প্ৰথম আপোনাৰ এই নিমিৰজাই যেতিয়া নৱসিদ্ধক মানে প্ৰশ্ন কৰিছিলে যে প্ৰথম আত্যন্তিক সুখ কি দ্বিতীয়তে কি ভাগৱত বৰ সুন্দৰ কথা আছে আত্যন্তিক সুখত ভাগৱত মহাধৰ্ম কি ভাগৱত মহাধৰ্মৰ সৰলীকৃত ব্যাখ্যা বুলিয়ে কওঁ যিয়ে বুলি নকওঁ তেতিয়া পোন প্ৰথম কবি হৃদয় কি কৈছিলে বাৰু কবি নিগদতি শুনিও সম্প্ৰতি কহোঁ বেদান্তৰ মৰ্ম স্বভাৱে যি কৰে হোম তপ জপ যজ্ঞ দান সদাচাৰ কায় বাক্য মানে যতেক আচৰে লৌকিক বৈদিক কৰ্ম শুয়া একমতে ঈশ্বৰক কৃষ্ণত অৰ্পিব শিষব ধৰ্ম নিত্য নৈমিত্তিক যত জাতি ধৰ্ম আশ্ৰমৰ যত কৰ্ম কৃষ্ণত অৰ্পিলে সিও হৈয়ে জানা মহাভাগৱত ধৰ্ম বৈষ্ণৱ মাৰ্গটোত বা ভক্তি মাৰ্গটোত ভাগৱতৰ মাৰ্গটোত সকলো কৃষ্ণমুখী কৰা হয় দৰ্শনটো হৈছে সেইটো এতিয়া ইয়াতো কোৱা হৈছে যে হোম তপ জপ যজ্ঞ এইখিনি যদি কৃষ্ণৰ অৰ্থে আচৰণ কৰা হয় তেতিয়াহ'লে সিও কলিত বিহিত আৰু তাৰ আটাইতকৈ ডাঙৰ এটা উদাহৰণ পৰৱৰ্তী সপ্তম অধ্যায়টো আহে সপ্তম অধ্যায়ত মানে সেই সবি সিদ্ধই আবিসূত সিদ্ধই আপোনাৰ নিমিৰজাৰ আগত কলিত মানে কেনেকৈ ভগৱান বিষ্ণুক পূজা কৰিব পূজা মানে মানুহে আড়ম্বৰকৈ এটা লৈ লয় যে সাংঘাতিক কিবা এটা ব্যৱস্থা পূজাতনো ভগৱান বিষ্ণু অৰ্চনতনো কি কৰা হয় মই সময় মানে সুযোগ পাইছোঁ কাৰণে কৈছোঁ অতিথি এজন আহিলে যেনেকৈ আহক বুলি মুখ হাত ধুবলৈ পানী অকণ ধৰি বহিবলৈ আসন দিওঁ খাবলৈ চাহ অকণ দিওঁ ভাল বেয়া সুধোঁ পূজাটো সেই একেখিনিয়ে কিন্তু কৃষ্ণ বা বিষ্ণু আমাৰ বৈষ্ণৱ মাৰ্গত ভগৱন্তক হৃদয়ৰ পৰা আনি সন্মুখৰ আসন প্ৰভু তুমি বহা দিবলৈ একো নাই নহয়নে সেইটো ভাবি পাদ্য অৰ্ঘ আচমনি বুলি পাৰে প্ৰতি কোনোবা এজন ঋষিৰ ওচৰলৈ কোনোবা এজন গ'লেও মানে বাৰে প্ৰতি প্ৰসংগ এটা পাদ্য অৰ্ঘ আচমনি কি পাদ্য মানে যে ভৰি ধোৱা জল ধৰক প্ৰভু মই তুমি আহিলা এতিয়া কি দিম কল্পিতভাৱে কল্পনা কৰি তোমাক ভৰি ধোৱা জল দিছোঁ অৰ্ঘ মানে মুখ ধোৱা আচমন মানে মোক প্ৰক্ষালন কৰা জল দিয়া হৈছে
ধন্যবাদ দিবলৈ একো নাই, প্ৰভু পাহি গন্ধ পুষ্পাই তোমাক ধন্যবাদ দিছোঁ। তাৰপিছত ভগৱন্তৰ খাদ্য অনুসাৰে নৈবেদ্য অৰ্পণ কৰি স্তুতি এটা বা ভগৱন্তৰ প্ৰশস্তিমূলক গীত এটা গোৱা হয়, সেয়ে পূজা। এতিয়া ইমানখিনি কৰিব নোৱাৰোঁ, সেইকাৰণে মহাপুৰুষে এইখিনি নালাগে কৰিব, ভগৱানৰ নাম কীৰ্তন কৰা সকলো হৈ যাব। আৰু শ্ৰেষ্ঠ বুলি ভগৱন্তৰ নাম কীৰ্তন সকলোৱে একেমুখে স্বীকাৰ কৰিছে। কিন্তু যদি কোনোবাই কৰিছে, যেনেকৈ নিজৰ প্ৰিয়জনক ধৰি লওক ভালপোৱা সকলো বস্তু দিবলৈ মন যায়, নহ'লে যদি মোৰ টকা পইচা আছে তেতিয়াহ'লে মোৰ মা দেউতালৈ মই যিহকে মন যায় দামীতকৈ দামী কাপোৰযোৰ আনিম, নহয়নে, ভালতকৈ ভালকৈ বস্তুটো দিম। ঠিক নে, কাৰোবাৰ যদি সেই ভৌতিক সাধনখিনি আছে তেওঁ ভগৱন্তক সেইখিনি দিবলৈ বিচাৰিব, কিন্তু এইটো ৰুল নহয় যে দিবই লাগিব আৰু দিয়াটো ভুল। আৰু যিমানলৈকে আমি মহাপুৰুষীয়া মাৰ্গ বুলি স্পষ্টকৈ কওঁ, মহাপুৰুষত স্পষ্ট যে ভগৱন্তৰ গুণনাম শ্ৰেষ্ঠ ধৰ্ম। আৰু যোগ ধৰ্মৰ কথা ক'বলৈ যাওঁতে সত্যত ধ্যান, কিন্তু আপুনি এটা কথা কওকচোন, সত্যত ধ্যান বুলি এইটো কথা ভগৱন্তই জানিছিলে, নহয়নে? সত্যত যজ্ঞ হোৱা নাছিলে? মই কথাটো বিতৰ্ক কৰিব তেতাত যজ্ঞ যোগ ধৰ্ম, তেতাত পূজা হোৱা নাছিলে? দাপৰত পূজা, দাপত যজ্ঞ হোৱা নাছিলে? ভগৱান কৃষ্ণই ৰাজহুৱে যজ্ঞ, তাৰ পৰা মই কোৱাগৈ নাই কোনোবাই ৰাজহুৱে যজ্ঞ ইত্যাদি ইত্যাদি কৰকগৈ। কলিত ভগৱন্তৰ নাম কীৰ্তন, কিন্তু নাম কীৰ্তন কৰা মানে কোনোবাখিনিত আমি এইটো বুজি আছো নি যে মই তালযোৰ লৈ প্ৰসংগ কৰাটোৱে হৈছে ভগৱন্তৰ নাম লোৱা? কোনোবাখিনি মই এইটোকে বুজি আছো নি? ভগৱন্তৰ যদি আজি সহস্ৰ নাম গোৱা হয় তাতো ভগৱন্তৰ নাম নাই জানো? আছে। আজি মই সংস্কৃতত যদি কৃষ্ণায় নম বুলি কওঁ তাতো নাম নাই জানো? হয়নে? কথাটো ক'ব বিচৰা হৈছে, কিন্তু তাৰ অৰ্থ মই ইয়াত মানে বেলেগ উপাসনা মাৰ্গৰ যাতে খেলি মেলিবিলাক নাহে, সেইকাৰণে মহাপুৰুষে মানে স্পষ্টকৈ সহজটো দিলে। অল্পমতি অল্প আয়ু এনেও মনুষ্য কলিযুগ, কনফ্লিক্টখিনি যাতে নাহে। কিন্তু এতিয়া কিয় কোৱা হৈছে? এতিয়া সকলো মানুহ শিক্ষিত, সকলো মানুহে চৰ্চা কৰিছে। আগতে কোনোবা বৰমূৰীয়া এজনে কি কৰিছিল সেইটোকে মানে সত্য বুলি মানি লোৱা হৈছিল, কিন্তু এতিয়া সকলো লোকে সকলো দিশ চৰ্চা কৰিছে, ভালকৈ পঢ়িয়াই চাইছে। ইনফৰমেশ্যন টেকন'লজিৰ যুগ, কোনেও একো ক'ব নোৱাৰে, চব গুগলত মাৰি মানে সঁচাটো উলিয়াই দিব, নহয়নে? গতিকে বৰ্তমান সময়ত যেতিয়া বুজাবুজিৰ লেভেলটো বৃদ্ধি পালে তেতিয়াহ'লে এই কথাটোতো বুজাবুজিটো থাকিব লাগে। গুগলত সকলোখিনি কথা সঁচা আছেনে বুলি ভাবেনে? আচলতে গুগলত দিয়া সকলো কথা সঁচা বুলি ক'ব নোৱাৰোঁ। কেলৈ ক'ব নোৱাৰোঁ? কাৰণ মই সকলো কথা চোৱা নাই, কিন্তু কিছু তথ্য এনেকুৱাও লাগে যে আপুনি এনেকুৱা ক্ষেত্ৰত যে গুগলত বুলি ক'লে আচলতে ভুল হ'ব, ইউটিউবতহে। কাৰণ গুগলটো এটা ৱৰ্ল্ড ৱাইড হয়, গতিকে তাত যিকোনো, সেইকাৰণে মানে গুগলত চাৰ্চ কৰাৰ আগতে আজি যিকোনো এখন কিতাপ যে আছামিজ মানে ডিক্সনেৰী বুলি ক'লেই আমি গুগলত যদি PDF এটা ডাউনলোড কৰিব পাৰোঁ সেইটো মই ডাউনলোড কৰি ল'ম নি? সেইটো ভুল। তাৰ লিখা অথৰজন অথৰাইজ হয় নহয় সেইটো আমি চাব লাগিব। মই সেই পইণ্টটো দিব বিচাৰিছিলোঁ যে গুগলত কাৰণেতো সাধাৰণ এজনে যিটো বস্তু দি দিলে সেইটোৱে আছে, তেওঁলোকে নিজে সৃষ্টি কৰিব নোৱাৰে। বাৰু বিষয়টো মই সেইটো দীঘলীয়া কৰিব নিবিচাৰোঁ, মই এইটোহে স্পষ্ট কৰিব বিচাৰিলোঁ যে গুগলত থকা সকলোখিনি তথ্য নিজে তাক পৰীক্ষা নকৰাকৈ শুদ্ধ বুলি মানিব নালাগে। কৃষ্ণ, এতিয়া প্ৰভু আৰু এভাগ কথা আপোনাৰ পৰা জানিবলৈতো ধেৰ অজস্ৰ বস্তু আছিলে। এই কথাটো কনফ্লিক্টটো আঁতৰিলে নাপাওঁ, কাৰণ মই মোৰ দৃষ্টিহে কৈ আছোঁ। আপোনাৰ মনত কিবা খোকোজা আছে নি এই কথাটো সম্পৰ্কত? এই মানে একাদশী সম্পৰ্কত যে মই কি ক'ব বিচৰা হৈছিলে, মই এইটো কোৱা নাই যে কোনোবাই পালন কৰক কোনোবাই পালন নকৰক, কিন্তু সেই দিনটোৰ মানে ছিগনিফিকেঞ্চ এটা আছে, সেইটো কোৱা হৈছে, হয়নে? মই মোৰ ব্যক্তিগত দৰ্শন, মই বৈষ্ণৱ হয় বা মই শংকৰ সংঘৰৰ হয়, মই সত্ৰৰ হয়, এইটো কথা সুকীয়া নহয়। যাব নোৱাৰা মোৰ ব্যক্তিগত দৰ্শন, কাৰণ আত্মদৰ্শনেই মোৰ নিজৰ বস্তু, কাৰণ তেওঁহে দিছে, তেওঁ দিছে কাৰণে সেইখন অনুধাৱন হৈছে, নহ'লে এটা। এতিয়া মোৰ ব্যক্তিগত দৰ্শন একে অন্তৰৰ বস্তুটো যদি ক'বলৈ যোৱা যায় যে মই আন দেৱ দেৱী আন সকলোকে মই কেতিয়াও কোনো ক্ষেত্ৰত মই অপমান নকৰোঁ। প্ৰথম কথা, আচৰণ বিধিত আনে কৰিছে তেওঁক লৈ সেই আচৰণক লৈ মই মতবিৰোধ নকৰোঁ। বেলেগে যেনেকৈ কৰিছে যাৰ জনমতে তেনেকৈ ভকতি কৰক, মোৰ তাত ক'বলগীয়া নাই। কিন্তু মোৰ ব্যক্তিগত দৰ্শনে মই এইটোহে মানি ল'ম যে মোৰ কৃষ্ণ দৰ্শনকে মই আগস্থান দিম, সৰ্বদাই মই তেওঁৰ ওচৰতে তেওঁৰ প্ৰকৃতি স্বৰূপে থাকিবলৈ বাঞ্ছা কৰিম। যাৰ কাৰণে কোনোবাই যদি একাদশী ব্ৰতৰ কাৰণে মোক যদি কয় যে তুমি এক সৰু এক কামভাগ কৰি দিয়া, মোক মানৱীয়তাৰ ক্ষেত্ৰত মই কৰি দিম, কিন্তু ব্ৰতভাগত মই অংশীদাৰ নহ'ম। মানে ধৰি লওক একাদশী দিনটোত যদি আপোনাক কিবা এটা কৰিব যে তুমি ক'ব পাৰে যে কোনোবা একাদশী ব্ৰত পালন কৰিছে বা আপুনি আহি পালেহি মোক এই ফল মূলখিনিকে অকণমান প্ৰস্তুত কৰি দিয়ক বা এইখিনি কৰি দিয়ক, যিখিনি মোক কৰি দিব লাগে। মানে মোৰ মানৱীয়তাৰ ক্ষেত্ৰত মই যিমানখিনি তেওঁক সহায় কৰিব লাগে যিকণ সাধ্য নিশ্চয় কৰিম। কিন্তু যদি কয় যে মোৰ লগত একাদশী ব্ৰত পালনটো কৰক কাৰণ আপুনি মোৰ প্ৰিয় সখা,
নে কিন্তু সেইটো সেইটো নহয় মই নামানো। কাৰণ সেইটো ময়ো ক'ব বিচৰা নাই কাৰণ কথা হ'ল কি ধৰি লওক আমিতো সকলোৱে সকলো কথা মই আপোনাক এইটো ব্যক্তিগত কথা ৰূপত এইখিনিতে আপোনাৰ ব্যক্তিগত দৰ্শন এভাগ জানিব বিচাৰিম যেনেকৈ মোৰ স্পষ্টটো ক'লোঁ যে মই একাদশী ব্ৰত সেইকাৰণে মই নাপালোঁ কাৰণ মই একমাত্ৰ কৃষ্ণৰ ভজনীয়া আৰু মই তেওঁক বাদ দি আন সকলোখিনি তেওঁৰ ভজনীয়া বুলি মই গ্ৰহণ কৰোঁ কৃষ্ণ ভজনীয়া আন সকলোখিনি আন দেৱ দেৱতাৰ পৰা আদি কৰি সমস্তখিনি কাৰণ একাদশী ব্ৰত সম্পৰ্কে যেতিয়া গৈছিলে একাদশী জন্ম কাহিনী যদি আপুনি ইতিবৃত্ত আপুনি সৰ্বজ্ঞত পুৰাণত চালেও সেইটো কথা মহাদেৱে স্বয়ং নিজে কৈছিলে যে মই তোমাক একো কৰিব নোৱাৰোঁ কাৰণ ময়ো কাৰোবাৰ অধীন একাদশী ব্ৰতৰ প্ৰসংগত সেইখিনি কথা আহে এতিয়া মই সেইকাৰণে এইটো স্পষ্ট মোৰ ব্যক্তিগত দৰ্শন যেনেকৈ মই প্ৰকাশ কৰিলোঁ আপোনাৰ পৰা মই এভাগ জানিব বিচাৰিম যে আপুনি বৈষ্ণৱ মাৰ্গত থাকি একাদশী ব্ৰতত যদি আপোনাক কোনোবাই কয় যে আপুনিও মোৰ লগত পালন কৰক তেতিয়া আপুনি কি কৰিব নে একদম একেষাৰে ক'বলৈ গ'লে আমি একাদশী পালন কৰোঁ আৰু ধৰি লওক কিবা এটা কাম যেতিয়া কৰা যায় ধৰি লওক এইটো স্বাভাৱিক কথা এনেই আপোনাৰো ধৰি লওক ধাৰণা হৈছিল কাৰণ মানুহজনে নকৰাকৈ কথাটো কোৱা নাই কাৰণ নকৰাকৈ ধৰি লওক নমনা বস্তু এটাৰ বিষয়ে কেলৈ ক'ব মই মানুহ কাৰণেতো বস্তুটো চোৱা হ'ল যে এইটো মানে লজিকেলি হয় নহয় কিবা ভিত্তি আছেনে নাই ভিত্তি যদি পোৱা গ'ল যে এইটো ভিত্তি এটা আছে সেইটো উপস্থাপন কৰা হ'ল কিন্তু মই এইটো কথা ক'ব বিচৰা নাই যে একাদশী পালন কৰিলেই কোনোবাই কৃষ্ণক পাব বা একাদশী পালন নকৰিলেই কোনোবাই কৃষ্ণক নাপাব তেনেকুৱা দৰ্শন আৰু দ্বিতীয়তে কথা হ'ল কি যে একাদশী ব্ৰতটো পালি পেলাই মই পুনৰ এই কথাটো ৰিপিট কৰিছোঁ যে একাদশীৰ সেই ব্ৰতটো পালন কৰা বা একাদশী মনাৰ পৰা এইটো কোনোখিনিতো কিন্তু বুজাব বিচৰা হোৱা নাই যে তাত যে যুগ ধৰ্মটো পালন কৰা হোৱা নাই কাৰণ যুগ ধৰ্মটো পালন কৰা সেই দিনটো পালন কৰি যে ঈশ্বৰৰ নাম লৈছে সকলো যদি কৃষ্ণ তৰ্পণা কৰিলে ভাগৱত ধৰ্মলৈ পৰিৱৰ্তন হয় তেতিয়া সেই দিনটো যদি কৃষ্ণক অৰ্পণা কৰা হয় তেতিয়া সেইটো কি ভাগৱত ধৰ্ম নহ'ব নেকি এনেই মই দৰ্শনটা ৰাখিছোঁ নহয় জানো পানী গিলাচ আমি খাওঁতে কৃষ্ণক ঘৰটো সাৰোঁতে যদি বোলে কৃষ্ণক লৈ মানে কৃষ্ণৰ নাম উচ্চাৰণ কৰি ঘৰটো সৰা হৈছে সেইটোও ভাগৱত ধৰ্মলৈ পৰিৱৰ্তন হয় ঘৰ সৰা কৰ্মটো যদি কৃষ্ণক অৰ্পণা কৰিলে শুদ্ধভাৱে ভক্তজনে ভাগৱত ধৰ্মলৈ পৰিৱৰ্তন হয় তেতিয়াহ'লে এই দিনটোও পালন হ'ব মানে দিনটোৰ ছিগনিফিকেঞ্চটো আৰু তাক কিদৰে আমি কৃষ্ণমুখী কৰিব পাৰোঁ সেই কথাটোত আচলতে গুৰুত্ব এটা দিয়া হৈছে আৰু এভাগ আপোনাৰ পৰা ব্যক্তিগত দৰ্শন জানিব বিচাৰিম হয় যে আপুনি বৈষ্ণৱ পৰম্পৰাৰ আদৰ্শৱান ব্যক্তি বুলি সৰ্বক্ষেত্ৰতে আপুনি প্ৰকাশ কৰি ফুৰে আৰু আপোনাৰ হয়ো কৃষ্ণ এইখিনিতে মই আৰু অকণমান সময় লৈছোঁ দেই কথাটোত মানে ভুল বুজাবুজি এটা থাকি যাব পাৰে মোৰ মনলৈ আহিছে কাৰণে মই প্ৰকাশ কৰি দিছোঁ এতিয়া ধৰি লওক এনেকুৱা সময় খোলাকৈ কৈছোঁ সত্ৰক কিছু পৰম্পৰাত যেনেকৈ আমাৰ যিটো ধাৰা সেইটোত একাদশীটো পালন কৰা হয় একদম খোলাকৈ ক'বলৈ গ'লে শ্ৰীমন্ত শংকৰদেৱ সংঘ সমাজত একাদশী পালনৰ কোনো ব্যৱস্থা নাই কিন্তু এইখিনিতে এটা কথা হ'ব লাগে যে চাওকচোন এই কথাটোৰ পৰা কনফ্লিক্ট আনিব নালাগে হয় 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 যে সমাজ বিৰোধী কিয় সমাজ এখনত যেতিয়া থকা হয় স্বাভাৱিক কথা আজি ভাৰত এখন সংবিধানৰ মতে চলিছে হয়নে আজি পাকিস্তানৰ পৰা বা অন্য দেশৰ পৰা যদি কেইজনমানে আমাক গুলিয়াবলৈ আহে বা বোম দিবলৈ আহে মানৱতাৰ খাতিৰত আমি একদম অহিংসা বুজাই ৰলে নহ'ব নহয় ৰথ কিয় বাধ্য কৰালে যুদ্ধ কৰিবলৈ কাৰণ এটা ৰুল ৰেগুলেশ্যনৰ মাজত থকা আছে গতিকে আমিও এটা ৰুল ৰেগুলেশ্যনৰ মাজত চলিছোঁ ধৰি লওক আপুনিও এটা সুকীয়া ৰুল ৰেগুলেশ্যনৰ মাজত চলিছে সন্মান আছে হয়নে নিশ্চয় খোজ দুটাটো একেলগে মূলততো মানুহ হয় মানৱ ধৰ্ম বেলেগ হ'ব পাৰে কিন্তু সেইটোৰ পৰা মানে সমাজলৈ কনফ্লিক্ট আনিব নালাগে বুজিছেনে মই আপোনাক মানক বুলি কোৱা নাই কাৰোবাক নামানক বুলি কোৱা নাই বস্তুটো কি হয় সেইটো ৰাখিছোঁ মনা নমনাত নিজৰ কথা আজি এতিয়া আমি এই আলোচনা ভাগৰ দ্বিতীয় খণ্ডলৈ যাব বিচাৰিম খন্তেক বিৰতিও লওঁ আৰু গতিকে আমি দ্বিতীয় খণ্ডটো লৈ যাম গতিকে পুথি সমাজ আৰু ভক্ত সমাজে আমাৰ এই একেটা আলোচনাৰে পিছৰ খণ্ডটো আন এটা ভিডিঅ'তে পাব ওপৰতে ভিডিঅ'টোৰ লিংক দি থোৱা আছে তাতে আপোনালোকে ক্লিক কৰিলে পাব আৰু পিছৰ চোৱালৈ যাব পাৰিব কৃষ্ণ